নমস্কাৰ প্ৰাগ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ দ্য বাৰ্নিং টপিক এই অনুষ্ঠানলৈ দ্য বাৰ্নিং টপিক আজি ষ্টুডিঅ'ত নহয় আজি আমি কটন কলেজৰ বাকৰিত কটন কলেজৰ চোতালত আমি কটন বিশ্ববিদ্যালয় ক্ষমা কৰিব চোতালত আজি আমি বাৰ্নিং টপিকৰ আয়োজন কৰিছোঁ আৰু আজি দেখা গৈছিল বিশেষকৈ প্ৰায় প্ৰতিদিনৰ দৰেই দেখা গৈছিল যে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত অব্যাহত আছে প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে উদ্দেশ্য এটাই উদ্দেশ্য যাতে বিজেপি চৰকাৰ সাৰ পায় আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তাক বাতিল কৰিবলৈ যিদৰে লোকসভাত ইতিমধ্যে গৃহীত কৰা হৈছে ৰাজ্যসভাত গৃহীত নকৰিবলৈ সকলোৱে ইতিমধ্যে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু আকৌ কৈছোঁ যে কটন বিশ্ববিদ্যালয় ব্যতিক্ৰম নহয় আমি আজি বাকৰিত আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰজন্মৰ যি নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ পৰা আমি জানিম যে কিমান ক্ষতিকাৰক আৰু চৰকাৰে যাতে এটা নিশ্চিততা পায় যে আজিৰ অসমীয়া যুৱ প্ৰজন্ম অসমৰ যুৱ প্ৰজন্ম নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 সম্পূৰ্ণ বিপৰীত স্থিতিত তেওঁলোক আছে আৰু কোনো পধ্যে অসমৰ ছাত্ৰ সমাজে ইয়াক মানি নলয় আৰু অসমৰ ছাত্ৰ সমাজক কটন বিশ্ববিদ্যালয়ে বহু সময়ত প্ৰতিনিধিত্ব কৰা দেখা যায় গতিকে আমি তাৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমতে মই কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিটো আজি এটা প্ৰতিবাদ হৈছিল প্ৰতিবাদটোৰ মূল উদ্দেশ্য কি আছিল আৰু কি বুজাব বিচৰা হৈছিল আজি প্ৰতিবাদৰ জৰিয়তে আজি আমি গুৱাহাটীৰ সমূহ বিশ্ববিদ্যালয় মহাবিদ্যালয় ছাত্ৰ একতা সভা উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ যিখন জাতিৰংগী বিধেয়ক যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিধেয়কখন আমি একেবাৰে নাকচ কৰিছোঁ যে এখন একেবাৰে জাতিৰংগী বিধেয়ক এখন অসমীয়াক ধ্বংস কৰিব এখন অসমক ধ্বংস কৰিব গতিকে আমি ছাত্ৰ সমাজ ওলাই আহিছোঁ গতিকে আমি হুঁচিয়াৰ কৰিব বিচাৰিছোঁ যে আমাৰ যে প্ৰতিবাদী কাৰ্যসূচী আছিলে এই কাৰ্যসূচীৰ দ্বাৰা আমি ৰজাঘৰীয়াক যে সৰ্বানন্দ সোণোৱাল চৰকাৰ যে হিমন্ত বিশ্ব শৰ্মা যি মোদী চৰকাৰক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ যে অসমৰ ছাত্ৰ সমাজে এনেকুৱা এখন জাতিৰংগী বিধেয়ক মানি নলয় কোনো পধ্যে ভাৰত তথা অসমক জাতিৰ নামত ইয়াত বিভাজন কৰিবলৈ দিয়া নহ'ব ইয়াত হিন্দু মুছলমানৰ নামত ইয়াত ৰাজনীতি নচলিব আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক তাৰ বিপৰীতে আপোনালোকে আমাৰ মাজত সাম্প্ৰদায়িকতা আনিব বিচাৰিছে এই কেতিয়াও আমি মানি নলওঁ আৰু আমি এই যি প্ৰতিবাদী কাৰ্যসূচী আমি চলাই লৈ যাম যেতিয়ালৈ আমাৰ শেষ বিন্দু টেষ্ট থাকিব দেশত তেতিয়ালৈ আমাৰ এই কাৰ্যসূচী আমি চলাই নিবলৈ বাধ্য হ'ম যদি তেওঁলোকে অতি শীঘ্ৰে এই বিধেয়কখন তেওঁলোকে বাতিল নকৰে চৰকাৰৰ যিটো তথ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আমি যদি মন্ত্ৰীবিলাকৰ ষ্টেটমেণ্ট চাওঁ তেওঁলোকে কৈছে যে অসমৰ ছাত্ৰ সমাজ বিশেষভাৱে জড়িত নহয় 8-9জন তেওঁলোকে আহিছে কলা পতাকা দেখুৱাইছে বাস্তৱ ছবিখন কি যিহেতু অসমৰ বৌদ্ধিক বিকাশৰ অন্যতম কেন্দ্ৰস্থল কটন বিশ্ববিদ্যালয় বাস্তৱ ছবিখন ইয়াৰ পৰা কি সোঁৱৰাই দিব বিচাৰে সাধাৰণ সম্পাদক হিচাপে চাওক এতিয়া চৰকাৰ আচলতে ক'বলৈ একো নাই তেওঁলোকে বিভিন্ন মিছা কথাৰে ৰাইজক আভুৱা ভৰি আছে গতিকে আপোনালোকে দেখিছে নিজে ছাত্ৰ সমাজ ওলাই আহিছে কিছুদিন পূৰ্বে সমূহ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা শ্ৰেণীবজন কাৰ্যসূচী ঘোষণা কৰিছে ঠিক তেনেদৰে আজিও ৰাজপথত ছাত্ৰ ছাত্ৰীয়ে কাৰ্যসূচী কৰি আছে আজিও আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰী ওলাই আহিছে গতিকে ছাত্ৰ ছাত্ৰী সজাগ হৈছে যে ছাত্ৰ ছাত্ৰীয়ে গম পাইছে যে এই বিজেপি চৰকাৰখনে একোৱে কৰা নাই অকল জাষ্ট তেওঁলোকে ধৰ্মৰ নামত বিভাজন আনিব বিচাৰিছে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে একো এজেণ্ডা নাই বিকাশৰ কোনো এজেণ্ডা নাই গতিকে তেওঁলোকে চালে বেৰুৱা কোবোৱা কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে যোৱাকালি দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে লখিমপুৰৰ পৰা মানুহ ইয়াত প্ৰটেষ্ট কৰিছে যদি সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ল'ৰা হয় যদি মাজুলীৰ যদি বিধায়ক হয় যদি তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে তেনেহ'লে কিয় লখিমপুৰৰ পৰা মানুহ এজন আহি জাতিৰংগী বিধেয়কৰ বিৰুদ্ধে কিয় তেওঁ প্ৰতিবাদ কৰিব নোৱাৰে গতিকে ভাৰতৰ সংবিধানত লিখা আছে যে ভাৰতৰ ভিতৰত মানুহ এজনে মুক্তভাৱে ইয়াত বিচৰণ কৰিব পাৰে বিদেশী নাওতে আমাৰ এই অৱস্থা আৰু বিদেশী আইনটো আছে অৱস্থা আৰু গতিকে আমি ছাত্ৰ সমাজ জাগি উঠিছোঁ ছাত্ৰ সমাজ আজি ওলাই আহিছে ছাত্ৰ সমাজ আজি অসমৰ কাৰণে ওলাই আহিছে অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণে ওলাই আহিছে আৰু দেখিছে আপোনালোকে গতিকে যে সম্পূৰ্ণ যি বিধেয়কখনে গতিকে সকলোৱে ইয়াক নাকচ কৰিব লাগে ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিব লাগে আৰু আমি কৈছোঁ যে আমাৰ যি সৰ্বানন্দ সোণোৱাল আছে যি আমাৰ মোদী আছে বা আমাৰ হিমন্ত তেওঁলোকক সুমতি দিয়ক ভগৱানে সুমতি দিয়ক আৰু তেওঁলোকে অসমীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰক যিটো ডিফেন্স দিয়া হৈছে মই আনৰ ওচৰলৈও যাম কিন্তু মই তোমাৰ পৰা প্ৰথমতে যাম যিটো ডিফেন্স দিয়া হৈছে যে অসমৰ জাতি মাটি ভেটি যদি ৰক্ষা কৰিব লাগে আৰু যদি মুছলমানৰ আগ্ৰাসন ৰক্ষা কৰিব লাগে তেনেহ'লে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াটো বাধ্যতামূলক নৱপ্ৰজন্ম হিচাপে ভৱিষ্যতৰ অসমখন কিমান ভাবে যে হিন্দু বাংলাদেশীৰ হাতত প্ৰকৃততে সুৰক্ষিত হ'ব নেকি চাওক এতিয়া যদি হিন্দু বাংলাদেশী ইয়াত সংস্থাপন কৰি যদি ইয়াত যদি অসমীয়া জাতি যদি সুৰক্ষিত কৰিব বিচাৰে যে সেয়া কোনোবদ্ধ হ'ব নোৱাৰে কাৰণ আজি ত্ৰিপুৰাৰ অৱস্থা চাওক ত্ৰিপুৰাত যিখিনি মানুহৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ যিখিনি আগতে যিখিনি ত্ৰিপুৰী মানুহ আছিলে আজিকালি তেওঁলোকৰ কিমান সংখ্যা কমি গ'ল গতিকে তেওঁলোকৰ যি অৱস্থা আৰু আন নকওঁ আমাৰ অসমতে খুদ অসম বিশ্ববিদ্যালয়তে তাৰে প্ৰবক্তাই অসমীয়া ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে তাত গৈ কোনো আন্দোলন কৰিব নোৱাৰে তাৰ ভাবুকি দিছে তো খুদ আমাৰ অসমতে এক অৱস্থা য'ত বিদ্যালয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক এতিয়ালৈ সম্পূৰ্ণৰূপে গৃহীত হোৱাই নাই গতিকে গৃহীত হোৱাৰ ফলত যে কালি তাত আমাৰ অসম ইউনিভাৰ্চিটি আছে কালি অমুকত হ'ব গতিকে আমাৰ সকলো ঠাইতে অসমীয়া মানুহৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিব গতিকে আমি নিজে অসমীয়া ডেকা থাকোঁতে আমি নিজে অসমীয়া ছাত্ৰ সমাজ থাকোঁতে আমাৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিব পাৰিব গতিকে এই অত্যাচাৰ আমি কেতিয়াও হ'বলৈ নিদিওঁ আমাক সাম্প্ৰদায়িকতা নালাগে আমাক এখন
সুস্থ সবল এখন সমাজ লাগে, আমাক এখন অসম লাগে, য'ত সকলো জাতি ধৰ্মৰ নিৰ্বিশেষে সকলো ইয়াত শান্তিমতে ইয়াত যাতে বসবাস কৰিব পাৰে আৰু লগতে অসমৰ উন্নয়নৰ হকে কাম কৰি যায়। গতিকে তেওঁলোকে যি এইবোৰ কাহিনী কৈ আছে যে কিয় আনি ইয়াত তেওঁলোকে ভৱিষ্যত সুৰক্ষিত কৰিব, কিন্তু এয়া সম্পূৰ্ণ ভুল ধাৰণা তেওঁলোকৰ। ভৱিষ্যত সুৰক্ষিত হ'বলৈ যিখিনি বিদেশী আহিছে সেই বিদেশীসকলক খেদক, তাৰ পিছত অসমৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আৰু যদি তাৰ পিছত ভৱিষ্যত সুৰক্ষিত নহয় তেনেহ'লে তেওঁলোকে তেওঁলোকে ক'ব। কিন্তু আমি ইয়াৰ পৰা এই মঞ্চৰ পৰা আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ, যি বিদেশী আহিছে, হিন্দু বুলি নহয়, মুছলমান বুলি নহয়, প্ৰত্যেক বিদেশীয়ে অসম এৰিব লাগিব। আৰু যদিহে অসম নেৰে আৰু যদিহে তেওঁলোকে বিদেশী বুলি গণ্যসূচিত অসম নেৰে, তেনেহ'লে আমি যি আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচী আকৌ আমি কিন্তু অধিক তীব্ৰ ৰূপত আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিশ্চয়। এই সামগ্ৰিকভাৱে মই তোমাৰ পৰা জানিব বিচাৰিম যে যিটো NRCৰ কথা কোৱা আছিল, অসম চুক্তিৰ এটা কথা আছিল যে বিদেশী চিনাক্তকৰণ আৰু বিতৰণৰ এটা প্ৰসংগ আছিল। NRC সুপ্ৰিম কোৰ্টৰ ছুপাৰভিজনত গোটেই বিষয়টো আৰম্ভ হৈছিল। গতিকে এই বিধেয়কখন অহাৰ লগে লগে গোটেই অসম চুক্তিখনৰ এতিয়া কোনো ধৰণৰ মূল্য নাথাকিব। এই চুক্তি অহাৰ পিছত NRCখন মিনিংলেছ হৈ যাব, এখন বনোৱা নবনোৱা একে হ'ব। গোটেই অসমৰ যিটো আশা আকাংক্ষা আছিল তাত জাতি মাটি ভেটিৰ চৰকাৰে কি কৰিছে, চূড়ান্তভাৱে নিৰাশ কৰিছে। যোনটো NRC প্ৰকল্প যোনটো আপুনি কথাটো কৈছে, সেইখন একদম টোটেলি নাচাত কৰা হৈছে। তাত বহুত টকা ইনভেষ্ট কৰিলে সেইটো মানে এটা প্ৰক্ৰিয়া হয়, যেনেকৈ কণ্টেক্ট যেনেকৈ লয় সেই পইচাটো উলিয়াবৰ কাৰণে সেই NRC কামটো তেনেকৈ কৰা যেন লাগিলে। কাৰণ এতিয়া মানে চিম্পুল ভাষাত ক'বলৈ গ'লে NRCখন বিদেশীক খেদিবলৈ, চিটিজেনশ্বিপ বিলখন বিদেশীক আনিবলৈ। আচ্ছা, 1 নম্বৰ কথা, এতিয়া যিহেতু ঢাল হিচাপে ব্যৱহাৰ কৰাৰ কথা কৈ আছে যোনজন ব্যক্তিয়ে, সেইজন আকৌ কেইদিনমানৰ আগত বেলেগ এটা হেৰিয়াত আছে, পলিটিকেল পাৰ্টিত আছিলে। তেওঁ যে কৈছে কংগ্ৰেছৰ দিনত তেনেকৈ হ'ল, মানে তেওঁৰ দিনতে হৈছে। তেওঁতো পলিটিকেলি প্ৰকল্পই হ'ব পাৰে চাগে, যিহেতু তেওঁ তাত থাকি পেলাই আনিলে, আকৌ সেইটো এজেণ্ডা লৈ পেলাই বিজেপিত আহি পেলাই গৈছে তেওঁলোকক খেদিবলৈ, তেওঁলোকক ঢাল ল'বলৈ। অসমীয়া এতিয়া এনেকুৱা অৱস্থা আহিছেনে যে সেই বাহিৰৰ বিদেশীক আনি পেলাই আমাৰ নিজৰ সুৰক্ষাৰ কাৰণে আমি তেওঁলোকক আনি পেলাই হেৰি কৰিম। অসমৰ ডেকাৰ সেই তেজ আছে যে নিজৰ ঢাল নিজে প্ৰস্তুত কৰি তেওঁলোকে নিজৰ মাটিত নিজে সুৰক্ষিত কৰিব পাৰিব, যে আমাক বাহিৰৰ ঢাল নালাগে, আমি বৌদ্ধিকভাৱে ইমান আগবঢ়া বা আমাৰ ইমান শক্তি কৰ্মদক্ষতা আছে যে আমি নিজে নিজৰ ঢাল। এই সম্পৰ্কে কি ক'ব বিচাৰিব? হয়, আপোনালোকে নিজেই দেখিছে যে আমি আজি ছাত্ৰ সমাজ গোটেইখিনি ওলাই আহিছোঁ। আজি হয়তো চাগে এইটো সময়ত বহুতে চবেই কয় যে যুৱ প্ৰজন্ম আজিকালি ফেশ্বনত লাগে, মোবাইলত লাগি থাকে, পাবজি খেলে, কিন্তু আজি আপোনালোকে দেখিছে কিমান ৰাজপথত কিমান মানুহ ওলাই আহিছে। আৰু এটা কথা কৈছে যে এজন দুজন মিলি পেলাই সেইটো কৰিছে, কিন্তু আজি চাওক প্ৰতিখন কলেজৰ পৰা আহিছে। আমি অকল কটন ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি বিচৰা নাই, আমি অসমীয়া আইৰ সন্তান হিচাপে আমি ওলাই আহিছোঁ। প্ৰতিখন কলেজ সকলো ওলাই আহি পেলাই গোটেইখিনিয়ে প্ৰটেষ্ট কৰিছে। অকল অসম বুলি নহয়, লাজ পাব লাগে যে আমাৰ ওচৰীয়া চুবুৰী যিমানকেইখন ষ্টেট আছে তেওঁলোকে নিজে গৈ পেলাই ৰাজনাথ সিঙক তাত মুখত কৈ থবলৈ তেওঁলোকৰ ইমান সাহস আছে, কিন্তু আমাৰ সৰ্বানন্দ ডাঙৰীয়া এজন জাতি মাটি ভেটি কৰি লৈ সেই গাড়ীত বহাৰ পিছত সেই তাত এতিয়া কয় যে কঁঠালৰ আঠা লাগি গ'ল, সেই আঠাটো যে আঁতৰাব বিচৰা নাই, সেই খুব দুখজনক কথা। মানে নিশ্চয়, আৰু অসমবাসীৰ বাবে হয়তো দুৰ্ভাগ্য। মই তোমাৰ পৰা জানিম যে ভাল লিডাৰ নাই। আমি যদি চাউথ ইণ্ডিয়াত যদি চাওঁ, দক্ষিণ ভাৰতত যদি চাওঁ, আমি ইষ্ট ইণ্ডিয়াত যদি চাওঁ, নৰ্থ ইণ্ডিয়াত যদি চাওঁ, যথেষ্ট লিডাৰ আছে। অসমত যিটো কোৱা যে প্ৰতিবাৰে কংগ্ৰেছৰ দিনতো সেই আছিল, তৰুণ গগৈ সোনিয়া গান্ধীৰ ওপৰত কথা ক'ব নোৱাৰে, সৰ্বানন্দ সোণোৱালে ৰাজনাথ সিঙৰ ওপৰত কথা ক'ব নোৱাৰে, কিন্তু মেঘালয় মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে গৈ যিদৰে তেওঁলোকে কনভিন্স কৰি আছে, তেওঁ যিদৰে কৈছে যে প্ৰটেষ্ট কৰি আছে যে আমি কোনোপধ্যে মানি নলওঁ আৰু যিকোনো ড্ৰাষ্টিক ষ্টেপ আমি ল'ব পাৰোঁ। অসমৰ নেতাৰ এই ৰাজহাৰ নাই বাবে আজি অসমীয়াৰ ভৱিষ্যত প্ৰজন্মৰ আজি এই দুৰৱস্থা বুলি ভাবে নেকি? চাওক, প্ৰথম কথাটো হৈছে যে যিটো নেতাৰ কথা, তো নেতাটো আপোনালোকে এইটো ক'ব নোৱাৰে যে স্বৰ্গৰ পৰা কোনোবাই নেতা এটা সৃষ্টি কৰি দিব। নেতা সৃষ্টি হয় সদায় সংগ্ৰামৰ মাজেৰে। আজি আমি দেখা পাইছোঁ যে যিসকল মানুহে অসম আন্দোলন কৰিছিল, যিসকল মানুহে জাতি ৰক্ষাৰ নামত যিসকল মানুহে মানে জাতিৰ কাৰণে তেওঁলোকে কেছ কৰি সৰ্বানন্দ সোণোৱালে জাতীয় নায়কৰ ভূমিকা লৈছিলে, সেইজন মানুহে আজি সম্পূৰ্ণ জাতিধ্বংসী এটা স্থিতি লৈ আছে। তাৰ বিপৰীতে আমি দেখা পাইছোঁ আজি যিসকল মানুহে অসম আন্দোলনত বিৰোধিতা কৰিছিল তেওঁলোকে আজি অসম ৰক্ষাৰ কাৰণে এটা স্থিতি লৈছে। গতিকে নেতা সৃষ্টি সদায় সংগ্ৰামৰ মাজেৰে। আজিৰ এই যিটো সংগ্ৰাম, আজি যিটো অসমীয়াৰ সংকট, এইটো হৈছে জাতিৰ সংকট। জাতি ৰক্ষাৰ নামত আজি যিসকল ওলাই আহিছে, এই সংগ্ৰামৰ মাজেৰে নেতা সৃষ্টি হ'ব বুলি মই ভাবোঁ। আজি মেঘালয়, মণিপুৰ সকলোৱে স্থিতি লৈছে নিজাকৈ। অসমত আজি যিজন নেতা আছে অসমত জাতীয় নায়ক হিচাপে সৰ্বানন্দ সোণোৱাল, তেওঁ আজি 2005 চন যিটো তেওঁ কেছ কৰিছিলে জাতি ৰক্ষাৰ নামত, আজি তেওঁ তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি লৈছে। আগন্তুক দিনত আজি যিসকলে জাতি ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি আছে তেওঁলোকৰ মাজৰ পৰা এজন নেতা সৃষ্টি হ'ব, নেতা এজন আগতীয়াকৈ সৃষ্টি হৈ নাথাকে। প্ৰথম কথা এইটো। দ্বিতীয় কথা এটা মই ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এটা কথা বাৰে বাৰে কৈ আছে যে ধৰ্মৰ নামত এটা জাতি কথা এটা কৈছে যে ধৰ্মৰ নামত জাতি এটা ৰক্ষা হ'ব বুলি পেলাই। আমি যদি চাওঁ
যে পাকিস্তান অবিভক্ত পাকিস্তান যিখন এইখন এখন ধৰ্মৰ নামত এখন গঠিত হোৱা ৰাষ্ট্ৰ আছিলে ভাৰত পাকিস্তান বিভাজনৰ সময়ত কিন্তু পৰৱৰ্তী সময়ত বাংলাদেশে ধৰ্মৰ ভিত্তিত নহয় তেওঁলোকে ভাষাৰ ভিত্তিত আন্দোলন কৰি বাংলাদেশে স্বাধীন হৈ 1971 চনত তেওঁলোকে ওলাই আহি ছেপাৰেট ষ্টেট গঠন কৰিছে গতিকে ধৰ্মৰ নামত কেতিয়াও এখন ৰাষ্ট্ৰ গঠন হ'ব নোৱাৰে যদি এখন ৰাষ্ট্ৰ গঠন হ'ব লাগিলে ই হয় ভাষাৰ ভিত্তিত গতিকে আজি অসমীয়া ভাষা সংকটত পৰিব এই বিলখনক লৈ পেলাই গতিকে আমি এই বিলখনৰ বিৰোধিতা কৰিছোঁ অসমীয়া সংস্কৃতি আজি সংকটত পৰিব এই বিলখনক লৈ কেনে গতিকে আজি আমি এই বিলখনৰ বিৰোধিতা কৰিছোঁ তদুপৰি অসম আগন্তুক দিনত অৰ্থনৈতিক সংকটত পৰিব তীব্ৰ কাৰণ অসমত আজি নিবনুৱা সমস্যা যথেষ্ট বেছি আছে আগন্তুক দিনত যদি এই বিলখন পাছ হয় তেতিয়াহ'লে আৰু বহু লাখ আজি নতুন মানুহ আৰু অসমত আহি আছে গতিকে ই আমাক অৰ্থনৈতিক সংকটত পেলাব গতিকে অৰ্থনৈতিকভাৱে ভাষিকভাৱে সাংস্কৃতিকভাৱে আজি আমি দুৰ্বল হৈ গৈ আছোঁ সেইকাৰণে আজি আমি কটনিয়ানে এই বিলখনৰ বিৰোধিতা কৰিছোঁ কেৱল কটনিয়ান নহয় সমগ্ৰ অসমে কৰিছে নিশ্চয় মই আহিম আপোনাৰ ওচৰলৈ এটা বস্তু নিশ্চয় আচৰিত নহয় জানো যেতিয়া হয়তো আপোনালোক সৰু আছিল বা ময়ে যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আমি এতিয়াৰ যিসকল নেতা তেওঁলোকক দেখিছিলোঁ আছুৰ তেওঁলোক লিডাৰ আছিল ডাঙৰ কথা কৈছিল বিদেশী কেইটা আমি তেওঁলোকক দেখি অনুপ্ৰাণিত হৈছিলোঁ আমিও যাই কলেজৰ ৱালত ক'ৰবাত লিখিছিলোঁ স্কুলৰ ৱালত যাই লিখিছিলোঁ আৰু তেওঁলোকক দেখি অনুপ্ৰাণিত হৈছিলোঁ যে জাতি মাটি ভেটি ভাষা কেনেদৰে ভাল পাব লাগে আজি বা আপোনালোকে সৰু আছিল তেতিয়া দেখিছিল এতিয়া এইখিনি মানুহে মই তপন গগৈৰ কথা কৈছোঁ মই নামটোৱে কৈ দিছোঁ তেওঁলোকৰ ভাষণত শুনিবলৈ আমি ঘণ্টা ধৰি ৰৈ আছিলোঁ যে ইমান জাতীয়তাবাদী ভাষণ এটা আৱেগ এটা সৃষ্টি কৰিছিল আজি সেই নেতাখিনিয়ে বিশেষকৈ যিবিলাক জাতীয়তাবাদী শিবিৰৰ পৰা গৈছে যিয়ে আপোনাক বা মোক শিকাইছে যে জাতীয়তাবাদ কি আঞ্চলিকবাদ কি তেওঁলোকে আজি ৰাষ্ট্ৰীয়তাবাদৰ কথাৰ নামত অসমৰ অস্তিত্ব সংকট কিমান দুৰ্ভাগ্যজনক বুলি ভাবে এটা নিৰাশাৰ বতৰা নৱপ্ৰজন্মৰ বাবেও এইটো এটা অতিকে দুৰ্ভাগ্যজনক বিষয় যিসকল ব্যক্তিয়ে এটা সময়ত জাতি ৰক্ষাৰ শ্লোগান দিছিলে যিসকল ব্যক্তিক আমি সন্মুখত ৰাখি আমি অসমীয়াক ভাল পাবলৈ সপোন দেখিছিলোঁ আজি সেইসকল ব্যক্তিৰ এই স্থিতি আমাক মৰ্মাহত কৰিছে আজি খুদ এসময়ৰ জাতীয়তাবাদী নেতা চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে যে জাতীয়তাবাদীৰ মই মুখা খুলি দিম অথচ মানে তেওঁ নিজৰ মুখাখন আমাৰ আগত খুলি দেখুৱাবলৈ প্ৰস্তুত হৈছে এইখিনিতে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ যে এটা সময়ত জাতীয়তাবাদী নেতা এই কটন কলেজৰে ছাত্ৰ একতা সভাৰ 3বাৰৰ সাধাৰণ সম্পাদক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আজি অসমৰ ৰাজনীতি সম্পূৰ্ণৰূপে প্ৰাসংগিকতা হেৰুৱাইছে মই কটনিয়ান নহয় তথাপিও মই কওঁ যে কটনিয়ান নহ'লেও মই কওঁ যে তেখেতে যদি আজি অসমত প্ৰাসংগিকতা থাকিলেহেঁতেন আজিৰ কটনিয়ানক আপুনি সন্মুখত লৈ আজি টক শ্ব' কৰিবলগীয়া নহ'লহেঁতেন আজি কটনিয়ানে তেখেতক ফ'ল' কৰিব লাগিছিল কিন্তু কৰা নাই মডেল হিচাপে ফ'ল' কৰিব লাগিছিল তাৰ বিপৰীতে আজি বেজবৰুৱাদেৱৰ মূৰ্তিৰ সন্মুখত জাতি ৰক্ষাৰ পণ ল'বলৈ বাধ্য হৈছে মই এই মঞ্চৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক মাতিছোঁ তেখেতক পুনৰ কটন কলেজলৈ মাতিছোঁ যে আহক আপুনি দাদা আমি আপোনাৰ লগত মুকলি বিতৰ্ক কৰিম আপুনি কিছুমান ভুল তথ্য দি সংবাদ মাধ্যমৰ কথাত 8টা বজাত টক শ্ব' কৰি আছে কিন্তু সেইবিলাক যথেষ্ট ভুল তথ্য আজি মই এটা তথ্য আপোনালোকৰ অসমবাসী ৰাইজলৈ আগবঢ়াবলৈ বিচাৰিছোঁ যদি আপুনি 1 মিনিট সময় দিব নিশ্চয় 2018 চনৰ 2 এপ্ৰিলত বিধানসভাত ফণীভূষণ চৌধুৰীয়ে এটা প্ৰশ্ন কৰিছিল প্ৰশ্নটোৰ নং হৈছে 875 নং প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে বৰপেটা জিলাৰ 35খন সত্ৰৰ ভিতৰত শ্যামৰাম বিগ্ৰহৰ 854 বিঘাৰ 125 বিঘা মাটি বেদখল হৈছে কামৰূপ জিলাৰ 44খন সত্ৰৰ ক'তো বেদখল নাই গোৱালপাৰা জিলাৰ 4খনৰ সত্ৰৰ বেদখল হোৱাৰ তথ্য চৰকাৰৰ হাতত নাই মৰিগাঁও জিলাত ক'তো বেদখল হোৱা নাই ধুবুৰী জিলাৰ সত্ৰৰ 30 বিঘা ভূমিৰ 2 কঠা 30 বিঘা ভূমিৰ এখন সত্ৰ মই নামটো পাহৰি গৈছোঁ তাৰ যিটো ছবি দিয়া হৈছে যে সমগ্ৰ সত্ৰৰ ওপৰত আক্ৰমণ চলিছে গতিকে অসমীয়া এতিয়া বাচিব লাগিব গতিকে হিন্দু বাংলাদেশী আনিবলৈ গোটেইটো এটা মিথ্যাচাৰ বুলি আপুনি ক'ব বিচাৰে বিধানসভাৰ তথ্য অনুসৰি 1000 বিঘাৰ ওচৰা-ওচৰি মাটি বেদখল হৈ আছে মই জানিব বিচাৰিছোঁ যে সেই চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত দাখিল কৰা সেই তথ্যখিনি সঁচা নে আজি হিমন্ত বিশ্ব শৰ্মাই লম্ফজম্ফ কৰি থকা কথাখিনি সঁচা মানুহ কনফিউজ কৰা হৈছে মানুহ কনফিউজনত আছে যিহেতু মই এই বিষয়টো জানিম যে আজিৰ যুৱ প্ৰজন্ম বহুতে চৰকাৰেও হয়তো এইটো বহু ক্ষেত্ৰত ভাবিছে আমি যেতিয়া বাইক লওঁ যেতিয়া কথা পাতোঁ মন্ত্ৰীয়ে আজিৰ যুৱ প্ৰজন্ম ইমান সচেতন নহয় তেওঁলোকে বিশেষ প্ৰটেষ্ট কৰা নাই 2-4জনে ক'লা পতাকা লৈছে মই নাম কৈ দিছোঁ তুচ্ছ তাচ্ছিল্যৰ নিচিনা কৰিছে কিন্তু এইটো কি ভাবে যে অসমৰ জনসাধাৰণ অসমৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ নৱপ্ৰজন্ম এতিয়া যথেষ্ট সচেতন তেওঁলোকে এক্সেক্টলি জানে কি মিছা মাতি আছে চৰকাৰে
হয়, আজি যুৱ প্ৰজন্ম সচেতন আৰু তাৰ প্ৰমাণ আজি ইয়াত গোট খোৱা সকলো কটনিয়ান আৰু কটনিয়ানে আজি দিনতো প্ৰতিবাদ কৰিছে আৰু কটনিয়ান বা কটন কলেজৰ পৰা আৰম্ভ হোৱা এই আন্দোলন সমগ্ৰ অসমত প্ৰসাৰিত হৈছে। আজি সমগ্ৰ অসমৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। সকলোৱে বুজি পাইছে যে আজি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সংকটত আৰু এই কথাক লৈ তেওঁলোকে যি তুচ্ছ তাচ্ছিল্য কৰিছে, আচলতে হয়তো তেওঁলোকে নিজৰ মনোভাৱক লুকুৱাই ৰাখিহে এই কথা কৈছে। কিমান দুখ লাগে যেতিয়া ৰাজহাৰ নোহোৱা কিছুমান আমি নেতা, মই আকৌ কৈছোঁ যে প্ৰায় প্ৰতিটো দলত, এইটোতো নহয় কেৱল আগৰ দলসমূহত আমি দেখা পাওঁ, ৰাজহাৰ নোহোৱা কিছুমান নেতা অসমৰ পৰা তেওঁলোকে যেতিয়া দিল্লীত যায়, তেওঁলোকে মূল যিগৰাকী দলৰ মূল ব্যক্তি থাকে তেওঁক লগ পাবলৈ 2 ঘণ্টা সময় লাগে, কথা পাতোঁতে ভয়কৈ পাতে, জীৱনৰ কথা ওলাই পাৰে। কিমান দুৰ্ভাগ্যজনক, য'ত আমি কনৰাড চাংমাক দেখিছোঁ গপছত গৈছে, ৰাজনাথ সিঙক কৈছে যে এইবোৰ আমি মানি নলওঁ। এটা দুৰ্ভাগ্যজনক নহয় নেকি যে অসমৰ বাবে যে আমি ভাল লিডাৰ বহু বছৰৰ পৰা পোৱা নাই যিয়ে অসমৰ কথা দিল্লীত উত্থাপন কৰিব পাৰে? হয়, আমি নাই পোৱা আৰু যাৰ বাবে আজি লাখ লাখ অসমীয়াই নিজৰ অস্তিত্বৰ সংকটত ভুগিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এখন ভয়ংকৰ বিধেয়ক আইনলৈ ৰূপান্তৰ হোৱাৰ আশংকাত আজি অসমীয়াই ভয় কৰিছে। কাৰণ অসমৰ যোনখন অসম চৰকাৰৰ মন্ত্ৰীসকলে অসমীয়াসকলৰ সমস্যাটো বুজি পোৱা নাই। তেওঁলোকে আচলতে দেশৰ প্ৰতি বা ৰাজ্যৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰা নাই। তেওঁলোকে নিজৰ কথাবোৰ কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিব পৰা নায়েই। তদুপৰি তেওঁলোকৰ দায়বদ্ধতা নথকাৰ বাবে আজি অসমীয়া এই অস্তিত্ব সংকটত ভুগিব লাগে। নিশ্চয় মই ভাবোঁ হাত চাপৰি বজাবলৈ খুব ডাঙৰ কথা এটা কৈছে। মই তোমাৰ পৰা জানিম, অকণমান আগলৈ আহা। চৰকাৰৰ যিটো মনোভাৱ, মই মনোভাৱ এইবাবে কৈছোঁ, তেওঁলোকে এই আন্দোলনক বিশেষ গুৰুত্ব কিয় দিয়া নাই তাৰ ৰিজনছবিলাক মই কৈ আছোঁ। সেই প্ৰত্যুত্তৰ নিশ্চয় চৰকাৰেও এই অনুষ্ঠান চাব, তেওঁলোকে চাবলৈ বাধ্য। তেওঁলোকে ভাবিছে 2-4 জন আন্দোলন হৈছে, তাৰপিছত আন্দোলন মানে তেওঁলোকৰ যিটো মেণ্টেলিটি, তেওঁলোকৰ ছাইডৰ যিটো ডিফেন্স, মই সেইটো কৈ দিব বিচাৰিছোঁ। তেওঁলোকে ভাবিছে 2-4 দিন আন্দোলন হৈছে, পিছত পাহৰি যাব, চব ঠিক ঠাক হৈ যাব। কথাটো ইমান সহজ নেকি, যে বুজি পোৱা নাই নেকি অনাগত দিনত কি হ'ব পাৰে? নাই, প্ৰতিবাদ সকলোৱে কৰিছে, কিন্তু প্ৰতিবাদৰ কিন্তু সকলোৰে মানে মনোভাৱ একেটা নহয়। কাৰণ সকলোৰে এটা নিজস্ব স্বাৰ্থত আজি দিনত প্ৰতিবাদ কৰি থকা বুলি চৰকাৰৰ পক্ষৰ পৰা কোৱা হৈছে। কিন্তু আমাৰ জাতিৰ ৰক্ষাৰ কাৰণে যিখিনি প্ৰতিবাদ কৰা হৈছে, সেইখিনি আমি নিজৰ জাতিখিনিক বচাবৰ কাৰণে, জাতিৰ ৰক্ষাৰ বাবে আমি আজি ছাত্ৰ সংঘ আজিৰ দিনটোত আমাৰ যিখিনি প্ৰতিবাদ হৈছে, আজি ছাত্ৰ সমাজ আহিছে, কোনো দল সংগঠন নিৰ্বিশেষে আমি গোটেই ছাত্ৰ সমাজ উলিয়াই আহিছে। সেই ক্ষেত্ৰত কিন্তু চৰকাৰে সেই মনোভাৱটো ৰাখিব লাগিব যে আজি ছাত্ৰ সমাজ উলিয়াই আহিব লগা হ'ল কিয়, সেই বস্তুখিনিত চৰকাৰে মনোভাৱ ৰাখিব লাগিব। আৰু আমাৰ যিখিনি ধৰক মানে এতিয়া কেন্দ্ৰ চৰকাৰে আমাৰ যিখিনি কথা শুনা নাই, সেই কথাখিনি শুনিবলৈ আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ কথাখিনি শুনিবলৈ বাধ্য হ'ব লাগে। কেন্দ্ৰীয় চৰকাৰটো ডাঙৰ এটা ভূমিকা আছে, কিন্তু মই যিটো অনুভৱ কৰোঁ যুৱ প্ৰজন্মই চাই, কেন্দ্ৰীয় চৰকাৰটো 100% ভুল আছে। আমাৰ লিডাৰৰো ভুল আছে যে কথাবিলাক কনভিন্স কৰিব নোৱাৰে, সাহস নাই ক'বলৈ, কিজানি মোৰ মুখ্যমন্ত্ৰী চকীখন কাটি দিয়ে। সেইটো এটা দুৰ্ভাগ্য নহয় নেকি অসমৰ বাবে? কোনো এজন নেতাই বিগত 20-25 বছৰে অসমত এইটো লাগে। আজি যদি কওঁ কলাক্ষেত্ৰ এখন স্থাপন হ'বৰ বাবে অসমত মই ভাবোঁ দুৰ্ভাগ্য যে 855 জন মানুহ মৰিব লাগে, তাৰপিছত এখন কলাক্ষেত্ৰ হয়। মমতা বেনাৰ্জীৰ দৰে এটা নেত্ৰীয়ে মই ভাবোঁ, চন্দ্ৰবাবু নাইডুৱে এটা ফোন কৰি দিয়াৰ লগে লগে এখন কলাক্ষেত্ৰ হ'ব। মই যিটো অসম চুক্তিৰ কাৰ্যকৰী সম্পৰ্কে যিটো চাইছোঁ, মোৰ দুখ লাগিছে যে জ্যোতি চিত্ৰপথত 1 কোটি টকা দিছোঁ, অসম চুক্তিৰ ৰূপায়ণ 1 কোটি টকা সাধাৰণ ব্যৱসায়ী এজনে ডনেট কৰিব পাৰে, তাৰ কাৰণে 855 জন মানুহৰ প্ৰয়োজন নাই। আৰু মই ভাবোঁ এই দুৰ্বলতা অসমৰ নেতৃত্বৰ বাবে বুলি আমি দুখ লাগে যে আমাৰ নেতা নাই। কেতিয়াও আমাৰ নেতা নাই, সঁচাকৈ এইটো মানিবলগীয়া কথা। আমাৰ নেতা নাই, আমাৰ জাতীয় নায়ক বুলি কৈ কিনে যিখনে মানে আমাক ঠগিলে, সেই ঠগা কথাটো আমি গোটেই অসমৰ মানুহে বুজিব লাগিব। এপিওলা মদ আমাৰ নিজৰ যিখিনি বিবেক, সেই বিবেকখিনি আমি বেছি দিব নালাগিব। অহাবাৰ যিখিনি আমাৰ ইলেকশ্যন হ'ব বা যিয়ে নহওক, আমাৰ সেইখিনি বস্তুখিনি আমি নিজৰ অধিকাৰটো আমি সাব্যস্ত কৰিব লাগিব। আমাৰ জাতীয় নায়ক বুলি কৈ কিনে আমাক প্ৰতাৰণা কৰা হ'ল, সেই কথাখিনি আমি নিজে বুজি পাব লাগিব যে আমাক প্ৰতাৰণা কৰা অসমৰ জাতি মাটি ভেটিৰ কথা কৈ কিনে জাতীয় নায়ক বুলি যিজন মানুহে আগবাঢ়ি আহিল, সেই মানুহজনে আজিলৈকে ন' বুলি ক'বলৈ এবাৰ সাহস নকৰিলে। ন' বুলি কোৱাৰ সাহসটো চবতকৈ ডাঙৰ কথা। সেই ন' বুলি কোৱাৰ সাহসটো আজিলৈকে এজন মানুহে সৰ্বানন্দ সোণোৱালে ন' বুলি কোৱাৰ সাহসটো আজিলৈকে দেখুৱাব নোৱাৰিলে। অসমৰ ৰাইজৰ লগত ইমান বিশ্বাস লৈ কিনে যিজন মানুহে মুখ্যমন্ত্ৰী হ'ল, সেই মুখ্যমন্ত্ৰীজনে আজি ন' কোৱাৰ সাহসটো নয়। গোপীনাথ বৰদলৈ সেই সময়তে কৈ থৈ গৈছিল এতিয়া নোকোৱা হ'লে আমি হয়তো এতিয়া কোনোবা এখন বেলেগ ৰাষ্ট্ৰত ক'ৰবাত সংখ্যালঘু গৈ থাকিব লাগিলে। নিশ্চয় সেইটো কথা। আমি আজিৰ দিনত যদি সৰ্বানন্দ সোণোৱালে ন' ক'লে হয়, আমি এই সভাখন পাতিবলগীয়া একো গুৰুত্ব নহ'ল হয়, এই সভাখনৰ একো গুৰুত্ব নাথাকিল হয়। কিন্তু আমাৰ সৰ্বানন্দ সোণোৱালে জাতিৰ নায়ক হৈ কিনে আজিৰ দিনত ন' ক'বলৈ সাহসটো নহ'ল। সেইজন তেওঁলোক আমি ধিক্কাৰ দিছোঁ সৰ্বানন্দ সোণোৱালক। এজন মুখ্যমন্ত্ৰী হৈ কিনে যিখিনি কৰিবলগীয়া আছিল, কৰ্ণীয় জাতিৰ নায়ক হিচাপে যিখিনি কৰিবলগীয়া আছিল, 1% আমাৰ কাৰণে আজি কৰিব পৰা নাই। সেইকাৰণে আমি
ধিক্কাৰ দিছোঁ সৰ্বানন্দক। নিশ্চয় কটনৰ বাকৰিত মই আজি যিহেতু আমি কটনৰ বাকৰিত আছোঁ গতিকে এটা কথা দুৰ্ভাগ্যজনক নেকি মই আপোনাৰ পৰা জানিম যে এক্স কটনিয়ান হিমন্ত বিশ্ব শৰ্মা এক্স কটনিয়ান ইম্প্ৰেশ্যন যদি কোৱা হয় যে বৌদ্ধিকভাৱে তেওঁলোক যথেষ্ট আগবঢ়া কিন্তু কাৰুকাৰ্য দেখিলে যিহেতু এক্স কটনিয়ান এজনে সমগ্ৰ নেতৃত্ব লৈছে আৰু যি ষ্টেটমেণ্ট তেওঁলোকে দিছে ভয়াৱহ ষ্টেটমেণ্ট সাম্প্ৰদায়িকতাৰ চূড়ান্ত সীমা শেষ কৰা ষ্টেটমেণ্ট ক'ৰবাত নহয় ক'ৰবাত যিটো যি ওলাইছে ৰাজনীতিত তেওঁলোকে আমাৰ কথাখিনিক ৰিপ্ৰেজেণ্ট কৰা নাই। কথাটো হ'ল আমি লজ্জানত আমি বিৰাট লাজ পাইছোঁ আমি ক'বলৈ এতিয়া লাজ লাগে যে আমি কটনত পঢ়িছোঁ যিজন হিমন্ত বিশ্ব শৰ্মাই অসমত সন্মুখত শিক্ষকক ৰাখি পিনে তাত তেওঁলোকক প্ৰশ্ন কৰে যে ইয়াত ইমান পাৰ্চেণ্ট মানুহে ফেইল কৰিল কিয় কিবা এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে তেওঁলোকক জবাবদিহি কৰে সেইজন হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ আগত বা অমিত শ্বাহৰ আগত গৈ বহি থাকে চোফা চিটত বহি থাকে আৰু সেই নৰেন্দ্ৰ মোদী বা অমিত শ্বাহে পেপাৰ পঢ়ি বহি থাকে তেখেতক গুৰুত্ব নিদিয়ে। ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হোৱা এটা ফটো ভাইৰেল হৈছিল কথাটো গতিকে আমাৰ নেতাজন তেনেকুৱা আমাৰ হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা গতিকে সেই হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাই কালি বাইট দিছে মিডিয়াত যে কৈছে যে লখিমপুৰৰ লালুকৰ মানুহ এজনে আহি কমলপুৰত কেনেকৈ আন্দোলন কৰিব পাৰে আৰে তোমালোকেতো বাংলাদেশৰ পৰা আনিব বিচাৰিছা মানুহ অসমত বহুৱাব বিচাৰিছা অসমৰ মানুহে কিয় আন্দোলন কৰিব নোৱাৰে এইটো ভাল লজিক মই ভাবোঁ। মই আকৌ এইটো এটা প্ৰশ্ন সুধিছিলোঁ তাতে অকণমান থিয় হৈ দিলে ভাল এটা প্ৰশ্ন মই সুধিছিলোঁ যে চৰকাৰে এইটো ভাবিছে যে ল'ৰা ছোৱালীবিলাকে 2-4 দিন ৰাজপথত আছে কাইলৈৰ পৰা পৰহিৰ পৰা পৰীক্ষা হ'ব ক্লাছ আৰম্ভ হ'ব লগে লগে এইবিলাক চব ঠাণ্ডা হৈ যাব কোনো আৰু এইবিলাকৰ বিশেষ গম্ভীৰভাৱে চিন্তা কৰিবলগীয়া নাই বুলি চৰকাৰে ভাবিছে কি বুলি ক'ব বিচাৰিব যে এইটো ইমান সহজ নহয় যিমান সহজত তেওঁলোকে ভাবিছে যে আজি 2 দিন আন্দোলনত আৰু ঠাণ্ডা হৈ যাব চব। নহয় এইটো তেওঁলোকে ব্যাখ্যাষাৰ কৈছে তেওঁলোকে নিজকে সান্তনা দিবৰ কাৰণে কৈছে কাৰণ প্ৰথম দিনাখনে আমি যিদিনাখন আমি ইয়াত প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ সেইদিনাখনে সৰ্বানন্দ সোণোৱাল ইয়ালৈ আহিবলৈ ভয় কৰিলে আৰু যোৱাকালি শিলাদিত্যকো ইনভাইট কৰা হৈছিলে তেখেতো আহিবলৈ ইয়াত ভয় কৰিলে সেইটো মানে নিজকে সান্তনা দিবলৈ তেওঁলোকে কৰিছে আৰু তেওঁলোকে জানে কাৰণ তেওঁ এই কটনৰ পৰাই ওলাই যোৱা তেওঁ জানে কটনিয়ানে এবাৰ যোনটো কথা থিয়াং কৰি লয় তাৰ কেতিয়াও পিছ হুহুকি নাহে আৰু আমাৰ যেতিয়ালৈকে তেজ থাকিব গাত তেতিয়ালৈকে আমি যুঁজি যাম আমাৰ এগিলে পদক্ষেপবোৰ বেলেগ বেলেগ হ'ব কিন্তু আমি এইটো যোনটো আমি এতিয়া ৰাস্তাত ওলাই আহিবলগীয়া হৈছে আমি তাৰ পক্ষপাতিত নহয় যিহেতু আমি ইমান এতিয়া পঢ়ি আছোঁ আমাৰ নিজৰ কেৰিয়াৰ কথা আছে আমি নিজৰ ফেমিলি চাব লাগিব বা আমাৰ মা দেউতাক চাব লাগিব তাৰ পিছতেও আমি সেই চোৱাৰ আগতে সেই যোনখন ভূমিত আমি জন্ম লৈছোঁ কিন্তু সেই মাতৃৰ কথা আমি পোনপ্ৰথমে ভাবিব লাগিব কিন্তু সেই আজি দুখ লাগিছে যে তেওঁলোকে সেই জাতি মাটিৰ কথা কোৱাৰ পিছতো তেওঁ আজিলৈকে এটা মাতষাৰ দিব নোৱাৰিলে হয়তো চাগে তেওঁলোকৰ মনতো চাগে আশংকা আছে যে আমি বেয়া কৰি আছোঁ কিন্তু এতিয়া নিজৰ গাড়ীৰ লোভত সেইটো কৰিবলগীয়া হৈছে ইয়াত ডাঙৰ পলিটিকেল এটা কনস্পিৰেচি চলি আছে এজন বেলেগ দলৰ পৰা বেলেগ দললৈ গৈছে অকল সেই CMৰ চকীখনৰ কাৰণে আজি তেওঁ সব নিউজ চেনেলত গৈ দি উল্টা পুল্টা যি টি কৰি লৈ পেলাই মানুহক চবতে নহয় বাছি ঠিক কৈছে বাছি য'ত তেওঁলোকৰ ইনফ্লুৱেঞ্চ আছে বা তেওঁলোকৰ ফেমিলি মেম্বাৰ ৰিলেটেড থকা মানুহ কোনোবা আছে সেইটো কাৰণে সেইটো চেনেলত গৈ লৈ পেলাই সেইটো কাম কৰিছে তেওঁলোকে মানে এইটো বুজাব বিচাৰিছে যে আমি কিবা এটা বেলেগ এটা এতিয়া সত্ৰ লৈ পেলাই তেওঁলোকে পলিটিক্স কৰিবলগীয়া হৈছে জুবিনদাই ঠিকে কৈছে পলিটিক্স নকৰিবা বন্ধু সেইটো এতিয়া বন্ধু বুলি ক'বলৈ আমাৰ ঘৃণাও লাগিছে মানে বন্ধুটো কোনো হেৰি নহয় মানে আমি এতিয়া চবেই এতিয়া কলা পতাকা দেখাইছোঁ সেই কলা পতাকাখনো মৰ্যাদা আছে এইটো কৈছে যে চিণ্ডিকেট চলি আছে কলা পতাকাৰ হাজিৰা দিয়া হয় মানুহৰ কলা পতাকা নিয়া হয় তেওঁলোকৰ ফালৰ পৰা এনে মন্তব্য টিভিত অপেনলি কোৱা হৈছে মানে কি হৈছে এতিয়া ছাপ'জ আপোনাৰ চশমা পাৱাৰটো আপুনি জানে যি দেখিছে আপুনি যোনটো চশমা পিন্ধিব সিমানহে পাৱাৰ দেখিব সেই তেওঁলোকে চাগে সেই চশমাযোৰ আগতেই পিন্ধিছিলে সেইটো কাৰণে চাগে এইটোও চিণ্ডিকেট বুলি বাস্তৱ চৰিত্ৰ দেখা নাই নহয় মানে তেওঁলোকে চাগে চিণ্ডিকেট বস্তুটো ভালকৈ জানে তেওঁলোকে কৰি আহিছে চাগে সেইটো কাৰণে এইটো চিণ্ডিকেট বুলি ভাবি লৈ পেলাই তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাই এটাই পলিচি সবকে কিবা এটা বেলেগ এটা কথাত ডাইভাৰ্ট কৰি লৈ পেলাই আমি তলে কামটো চলাই থাকোঁ নিশ্চয় কিন্তু ছাত্ৰ সমাজে সেইটো জানিছে হয় আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এইটো নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ আগতো আমাৰ যোনটো পাছপৰ্ট এক্ট থাকে পাছপৰ্ট এক্টতো তেওঁলোকে নটিফিকেশ্যন দি পেলাই চেঞ্জ কৰিছিলে মানে যে এইকেইখন দেশৰ পৰা মানে আহিলে যদি হিন্দু 2014লৈ আহিব পাৰে কিন্তু আৰু এটা লক্ষণীয় কথা যে চিটিজেনশ্বিপ বিলখনত এটা সময় নিৰ্ধাৰিত কৰি দিয়া নাই যে ইমানখিনি সময়লৈকেহে এইখিনি মানুহ আহিব পাৰিব এতিয়া চাওক তেওঁলোকে কৈছে হিন্দু যি যোনকেইটা মানে ধৰ্মৰ কথা কৈছে তেওঁলোকে কেনেকৈ চিনাক্ত কৰিব যে তেওঁলোক সেইটো ধৰ্মই মানুহ এতিয়া আমি ফুট এটা ল'লেই আমি হিন্দু হৈ যাম টুপি এটা পিন্ধিলে আমি মুছলিম হৈ যাম
এজন আহাটোতো তেওঁৰ টেৰেৰিষ্টটো হ'ব পাৰে তাৰপৰা যদি বেলেগ গোপনে যেনেকৈ আমাৰ ইয়াত আছে তেওঁলোকৰ ISI এজেণ্ট আছে আমাৰ ইয়াতো বহুত তেনেকৈ ঘূৰি ফুৰে বুলি কয় তাৰপিছত যেতিয়া অপেন উইদাউট বেৰখন খুলি দিয়া হ'ব গতিকে যোন আহে তাত সকলো সোমাই আহিবৰ সম্ভাৱনা আছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় এটা সৰু সমস্যা আছে বিগত সময়ছোৱাত আমি দেখিছোঁ যে ছাত্ৰসকলৰ মাজতো আকৌ বহুত ভাগ ভাগ থাকে এইটো অপ্ৰিয় সত্য ইলেকশ্যনৰ সময়তো আমি দেখোঁ যে অমুক সংগঠনৰ তামুক সংগঠনৰ কিন্তু এই বিধেয়কখনত দেখা গৈছে এটা ব্যতিক্ৰম দেখা গৈছে যে যি সংগঠনৰ লয়েলিটি নাথাকক কিয় সকলো ছাত্ৰ সমাজে একগোট হৈছে এইটো এটা ভাল লক্ষণ বুলি ভাবে সাধাৰণতে অলপ ডিফাৰেঞ্চ অপিনিয়ন থাকে যে তুমি অমুক সংগঠনৰ লগত আমি অমুক সংগঠনৰ লগত আজিৰ যি অসমীয়া জাতিৰ প্ৰেক্ষাপট তাত কোনো সংগঠনৰ কথাই নাই এই সন্ধিক্ষণত আজি সংগঠন বাদ দি সমূহ ছাত্ৰ সমাজ নহয় আপুনি আজি হিমন্ত বিশ্ব শৰ্মাই নিউজত গৈ যিয়ে নকওক আজি সৰ্বানন্দ সোণোৱালে যিয়ে নকওক বিজেপি যি মানে যিয়ে নকওক আজি কিন্তু আউনীআটী সত্ৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে সৰ্বানন্দ সোণোৱালৰ মুখৰ আগতে তেওঁ কৈছে কিন্তু যে আপোনালোকে এই বিধেয়কখন বাতিল কৰক আপোনালোকে গাঁৱৰ মানুহক গৈ সোধক আপোনালোকে বিধেয়কখন বিচাৰে নে নিবিচাৰে গাঁৱৰ মানুহে কিন্তু ক'ব আমি অসমীয়া ভাষা সংস্কৃতি হেৰাই যোৱা কোনো বিধেয়ক আমি নিবিচাৰোঁ গতিকে তেওঁলোকে এটা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আচলতে গৈ আছে যিখন অসমত আজি আজান ফকীৰৰ নাম শংকৰদেৱৰ লগত লোৱা হয় সেইখন অসমত কিন্তু হিমন্ত বিশ্বই হওক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক তেওঁলোকক অকল ৰাজনৈতিক এটা হেৰি হিচাপে ইউজ কৰিছে কিন্তু আজান ফকীৰক তেওঁলোকে পাহৰি গৈছে যিখন অসমত আজি লাচিত বৰফুকনক তেওঁলোকে এটা ৰাজনৈতিক আইডিঅলজি হিচাপে লৈ তেওঁৰ প্ৰগ্ৰেম পাতি কোটি কোটি টকা খৰচ কৰিছে কিন্তু তেওঁলোকে সেইটো পাহৰি গৈছে যে সেইজন লাচিত বৰফুকনৰ সেনাপতি বাঘ হাজৰিকা এজন মুছলমান মানুহ আছিল গতিকে আমাৰ অসমত কাহানি হিন্দু বা মুছলমান লৈ কেতিয়াও ৰাজনীতি কৰিবলৈ ইয়াত কোনো কেতিয়াও দিয়া নহ'ব আৰু আমি এটা কটনৰ মজিয়াৰ পৰা সকীয়াই দিব খোজোঁ সমগ্ৰ ছাত্ৰ সমাজে যে আপোনালোকে যি এই অসমক টুকুৰা টুকুৰ কৰা ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে অসমখনক যিদৰে ভাগ ভাগ কৰা জনগোষ্ঠীৰ পৰা জনজাতিৰ পৰা আৰম্ভ কৰি সেয়া কিন্তু অসমৰ ছাত্ৰ সমাজ অসমৰ বৌদ্ধিক সমাজে নুবুজাকৈ থকা নাই আপোনালোকে তেওঁলোকে আজি যিমানেই নকওক কলা পতাকা দিয়া মানুহকেইজনক যিমানেই নিপিটক কিন্তু এটা কথা তেওঁলোকে উপলব্ধি কৰা উচিত আজি সাহিত্য সভাৰ দৰে সংগঠন কিন্তু তেওঁলোকৰ বিপৰীতে ওলাই আহিছে আজি কিন্তু সম্পূৰ্ণ নিৰপেক্ষ সকলো সংগঠন কিন্তু তেওঁলোক শিল্পীসকল ওলাই আহিছে আজি কিন্তু শিল্পীসকল আজি জুবিন গাৰ্গ তেওঁ ৰাজনীতিৰ লগত কোনোদিন জড়িতই হোৱা নাই তেনেকুৱা এজন ব্যক্তিয়ে কিন্তু তেওঁলোকৰ তেওঁ বিজেপিৰ হৈ গান গায়ো থৈ দিছিল তেওঁৱে কৈছে যে মই ভুল কৰিলোঁ তেওঁ কৈছে সৰ্বানন্দ সোণোৱাল আজি প্ৰণৱ কুমাৰ বৰ্মনে আজি তেওঁ ফ্ৰাষ্ট্ৰেটেড তেওঁ যে সৰ্বানন্দ সোণোৱালক লৈ পেলাই এটা কবিতা লিখিছিলে তেওঁ বহুত আশা কৰিছিলে যে সৰ্বানন্দ সোণোৱালে আহি জাতি মাটি ভেটিৰ কাম কৰিব কিন্তু সেইজন প্ৰণৱ কুমাৰ বৰ্মন আজি কিন্তু ফ্ৰাষ্ট্ৰেটেড আজি বিজেপি চৰকাৰৰ কাম লৈ অকল সেইজন সৰ্বানন্দ সোণোৱালে নহয় অসমৰ প্ৰত্যেকজন গয়া অসমৰ প্ৰত্যেকজন সাংবাদিক সকলোৱে ওলাই আহিব পৰা নাই কিন্তু ভিতৰে প্ৰত্যেকজন সাংবাদিকৰ মনতো এটা জুই লাগিছে যে আমি এখন বিধায়ক হ'ব দিব নালাগে সেইবাবে আজি ইয়াত এনেদৰে আমি মানে এটা শ্ব' হৈ আছে সেইবাবে আজি ৰাজপথত সাংবাদিকে আমাক যিমানখিনি পাৰি ছাপোৰ্ট দিছে সেইবাবে আজি গাঁৱে ভূঞে সাংবাদিকে গৈ পেলাই প্ৰচাৰ চলাইছে যে এখন বিধায়ক হ'ব নালাগে গতিকে য'ত সমগ্ৰ অসমৰ ৰাইজৰ পৰা আৰম্ভ কৰি গাঁও ভূঞৰ পৰা আৰম্ভ কৰি অফিচ কাছাৰী আজি কৰ্মচাৰী পৰিষদে ইয়াৰ বিপৰীতে নিজৰ চাকৰি বাদ দি তেওঁলোকে ইয়াৰ বিপৰীতে থিয় হৈছে গতিকে চৰকাৰে এটা কথা আজিৰ তাৰিখত আমি এই মিডিয়াৰ পৰা আমি আগবঢ়াই দিবলৈ ওলাইছোঁ যদি আপোনালোকৰ সাহস আছে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁ এই কটনৰ পৰা ওলাই যোৱাত তেওঁ সদায় কৈ থাকি কটনীয়ান হিচাপে গৌৰৱবোধ কৰে কিন্তু তেওঁক লৈ আমি আজি ধিক্কাৰ দিছোঁ আৰু তেওঁক লৈ আমি আজি লজ্জান্বিত তেওঁক লৈ আমি গৌৰৱবোধ নকৰোঁ আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাৰ কথা ডাঙৰীয়াক আমি এটা আহ্বান জনাইছোঁ আপোনাৰ যদি সাহস আছে আপোনাৰ যদি অলপ মনত সততা আছে আপোনাক আমি আহ্বান জনাইছোঁ আপুনি এইদৰে আহক আপুনি থিয় হওক আপোনাৰ দৰে দিগ্গজ নেতা লৈ আহক আপোনালোকে কটন সাজু আপোনালোকে মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইয়াত বহাই দিয়ক কিন্তু আপোনালোকে যুক্তি তৰ্কত এই যিখন বিল নিব নোৱাৰিব যুক্তি তৰ্কতে নহয় দৰকাৰ হ'লে আমি জংগী আন্দোলনলৈকে বাধ্য হ'ম দৰকাৰ পৰিলে আমি তেজ দিবলৈ বাধ্য হ'ম দৰকাৰ পৰিলে আমি ৰাজপথ বন্ধ কৰিবলৈ বাধ্য হ'ম দৰকাৰ পৰিলে আমি অফিচ কাছাৰী বন্ধ কৰিবলৈ বাধ্য হ'ম দৰকাৰ পৰিলে আমি এবছৰ নপঢ়া নুশুনা হৈও অসমীয়া জাতিটোক বচাবৰ বাবে যাবলৈ বাধ্য হ'ম নিশ্চয় গতিকে স্পষ্ট ইতিমধ্যে বাৰে বাৰে যিটো কোৱা হৈছে যে একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে দুদিনৰ প্ৰতিবাদ কিন্তু এই যিসমূহ মন্তব্য এই মন্তব্যসমূহৰ কথা এটা স্পষ্ট যে জুই যি এই জ্বলিছে বিদ্ৰোহৰ অগণি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সেয়া নিৰ্বাপিত নহয় যেতিয়ালৈ এইখনে বাতিল নহয় কিন্তু বুজি পোৱা নাই কিয় চৰকাৰে ডাঙৰ প্ৰশ্ন সময় হৈছে বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম দ্য বাৰ্ণিং টপিকলৈ
উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ ওপৰত। কটন বিশ্ববিদ্যালয়ৰ বাকৰিত আমি উপস্থিত আছোঁ আৰু আজি ৰাতিপুৱাৰ ভাগত দেখা গৈছিল যে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি অংশগ্ৰহণ কৰিছিল আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল যে চৰকাৰে এতিয়ালৈ বুজি পোৱা নাই আৰু চৰকাৰত সেইসকল আছে যিসকল এসময়ৰ আমাৰ ছাত্ৰ নেতা আছিল, যিসকল এসময়ৰ কটনিয়ান আছিল, তেওঁলোকে কিয় বুজি পোৱা নাই এই প্ৰতিবাদৰ ভাষা, সেই এটা ডাঙৰ প্ৰশ্ন। আমি বিভিন্ন সময়ত যিহেতু কথা পাতি আছোঁ, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এইবাৰ। যিটো প্ৰতিবাদৰ ভাষা বুলি কোৱা হৈছে বাৰে বাৰে, তেওঁলোকৰ সেই প্ৰতিবাদৰ ভাষাটো বাৰে বাৰে তুচ্ছ তাচ্ছি, ছিৰিয়াছলি এতিয়ালৈ লোৱা নাই বুলি ভাবিছোঁ মই অন্ততঃ চৰকাৰে গোটেই প্ৰতিবাদটো। কি বিচাৰিছে কি আচলতে চৰকাৰে, যে সমগ্ৰ অসমত বিশৃংখলতা আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি হওক তেতিয়া তেওঁলোকে একশ্যন ল'ব, তেতিয়ালৈ কোনো ধৰণৰ ছিৰিয়াছনেছ তেওঁলোকে দেখা যোৱা নাই? একচুৱেলি এই বিলখন এইখন চবেই বুজি পাইছে। ষ্টাৰ্টিং ফ্ৰম দ্য হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, তাৰ পৰা আৰম্ভ কৰি আমাৰলৈকে বা শিল্পী যিসকল আছে বা অসম সাহিত্য সভা বা তেনেকুৱা যিমান বা আপোনাৰ যিবিলাক দল সংগঠন আছে প্ৰত্যেকেই বিলখন বুজি পাইছে। আৰু কিন্তু তাৰ ভিতৰত কিছুমান মানুহে বিলখন নুবুজাৰ নিচিনা ভাও ধৰি আছে, বা কিছুমান মানুহে যিমানেই ডিপ্ল'মেটিকেলি দেখুৱাবলৈ নিবিচাৰক যে এই বিলখনত যি আছে ভালৰ কাৰণে আছে, যি হ'ব ভাল হ'ব, অসমীয়া ভাষা কেতিয়াও আমি ধ্বংস হ'বলৈ নিদিওঁ, সেইবিলাক চব মিছা কথা। দৰকাৰ হ'লে বেয়া হ'ব বুলি চবেই জানে, কিন্তু কেইজনমানে এক্টিং কৰি আছে নিজৰ স্বাৰ্থত, এক্টিং কৰি আছে। আৰু এইটো কথা তেওঁলোকে যদি ভাবিছে যে যিমান যি আন্দোলন হৈ আছে আমি এনেকৈ পাৰ কৰি দিম, বিলখন পাছ কৰিম, তেতিয়াহ'লে কিন্তু আমি এটা সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাম, তাৰপিছত নহ'লে ৰাষ্ট্ৰসংঘও পামগৈ। সেইটো আমি কিন্তু হুংকাৰ দি দিছোঁ, আজি ৰাষ্ট্ৰসংঘ পামগৈ আমি, তেওঁলোকে যদি আমাৰ এই মানি নলয়। আৰু তেওঁলোকে ভাবিব পাৰে যে এতিয়া এই যি কলা পতাকাৰ কথা কৈ আছে, সেইটো মানে তেওঁলোকে যেনেকৈ ভাবিব পাৰে এইটো চিণ্ডিকেট, আমিও বেলেগ ধৰণে ভাবিব পাৰোঁ কি তেওঁ আগতেই কেইটামান মানুহ তেনেকৈ ৰখাই দিব নোৱাৰে নেকি তাত, তাৰপিছত গৈ তেওঁ এনেকৈ ক'লেই হ'ল। গতিকে তেনেকুৱাবিলাক প্ৰশ্ন ইয়াত নুঠুৱাই ভাল। অসমৰ চবেই বুজি পাইছে, আমি বুজি পাইছোঁ, চবেই বুজি পাইছে। গতিকে সেইবিলাক মানে কিছুমান ডিপ্ল'মেচি সদায় লাভ নাই মানে ইয়াতে। ছাত্ৰ সমাজক ছাত্ৰী সমাজক জোকাই নোলোৱাই ভাল, আমাৰ সঁচাকৈ কৈছোঁ, আমি একদম খোলাখুলি কৈ দিছোঁ, স্পষ্ট কৈছোঁ। তেওঁলোকে এই চকুমুদা কলিৰ ভাও ধৰি নাথাকিব, মানে তেওঁলোকে বুজি পায়, স্পষ্টৰ ওপৰত বুজি পায়। কিন্তু অকল কি এটা কথা সৰ্বানন্দ সোণোৱালক আমি স্পষ্টকৈ সুধিব বিচাৰিছোঁ কি তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নেকি, আৰু মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা নাই নেকি তেওঁ যদি অসমৰ ৰাইজখিনি নাথাকে তেওঁৰ লগত, তেওঁ কেনেকৈ আকৌ তেওঁ গাড়ী দখল কৰিব? গতিকে সেইটো কথা ভাবি চোৱা ভাল। আৰু এতিয়া যি হ'ল, তেওঁ অসমৰ গোটেই মানুহক জোকাই ল'লে, চবকে তেওঁ ধেমালি কৰি ল'লে চবৰ। এতিয়া আৰু আগৰ যি আস্থা আছিলে তেওঁৰ ওপৰত এতিয়া আৰু কাৰো আস্থা নাই। সেইটো আস্থা সম্পূৰ্ণৰূপে আস্থাহীনতাত পৰিছে। আৰু কোনে ক'বা এইফালৰ পৰা, কোনোবাই ক'বা? অকণমান বহা, তুমি আগুৱাই আহা, অকণমান এইফালে আহা। চাওক, এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিবোৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ সপক্ষে যুক্তি দি আছে, সেইসকলে মোৰ এটাই বাক্য, ছাগলে নাখায় কি পাগলে নকয় কি। চাওক, সত্ৰই যদি অসমৰ পৰিচয় বহন কৰি আহিছে, তেন্তে আপুনি এটা কথা লক্ষ্য কৰক, আজিও ফুটপাথত মানুহে খাব নাপায় হাহাকাৰ কৰি আছে। আজিও অসমীয়া যুৱকে অফিচ কাছাৰীয়ে ঘূৰি ঘূৰি হাহাকাৰ কৰি আছে। আজিও অসমৰ কৃষকে উপযুক্ত ফচল হেৰি কৰিব পৰা নাই। তেনে এটা সময়ত অসমৰ বাহিৰৰ 8 লাখ 10 লাখ মানুহক নাগৰিকত্ব দিয়াৰ যি চেষ্টা, তাৰ আমি সদায় বিৰোধিতা কৰি আহিছোঁ, সদায় বিৰোধিতা কৰি যাম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন খলনায়ক, তেখেত প্ৰাক্তন কটনীয়া নাছিল। তেখেত যদি সঁচাই প্ৰাক্তন কটনীয়া নাছিল, তেখেতে কটনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহলৈ আহক আৰু মুকলি তৰ্কত লিপ্ত হওক। আৰু যদি তেওঁ নাহে, আমি ভাবিবলৈ বাধ্য হ'ম তেওঁ কটনীয়া নামৰ এজন গুণ্ডা আছিল। ধন্যবাদ। নিশ্চয়। গতিকে সামগ্ৰিকভাৱে ক্ষোভৰ যি অগণি, সেই ক্ষোভৰ অগণি ইতিমধ্যে জ্বলিছে। মই ত্ৰিদীপৰ ওচৰত আহিব বিচাৰিছোঁ। আন্দোলন চলি আছে, চলি যাব। কাইলৈ বজ্ৰ নিনাদৰো কথা ঘোষণা কৰা হৈছে, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই এই মুহূৰ্তত। কলা পতাকা যিসকলে দেখুৱাইছিল তেওঁলোকৰ নাম চাম কৈ দিছে, আৰু আনকি তেওঁলোকক পুলিচৰ দ্বাৰা তেওঁলোকে অত্যাচাৰো চলাইছে। কিয় বুজি পোৱা নাই, কিয় বুলি ভাবিছে? আমি বুজি পাইছোঁ কথাটো। আমি গোটেই সৰ্বানন্দ সোণোৱালেই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদী হওক, অমিত শ্বাহ হওক, সকলোৱে খেলটো আমি বুজি পাইছোঁ। কাৰণ কটনীয়ান ইমান মূৰ্খ নহয়। যদি হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ যোগ্যতাটো হ'ল তেওঁ কটনীয়ান আছিল, আৰু আমিও কটনীয়ান, গতিকে আমি বুজি পামেই। গতিকে আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, আমি একেবাৰে সংবিধানৰ পৰা যাব লাগিব কথাখিনিত। সংবিধানত কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে ভাৰতত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব হ'ব নোৱাৰে। আমাৰ প্ৰথম কথাটো সেইটো, সেইকাৰণে আমি বিৰোধিতা কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 17টা সমষ্টিত যদি এই হিন্দু বাংলাদেশীসকলক আমি নাগৰিকত্ব নিদিওঁ, আমি সংখ্যালঘু হৈ যাম। আমি তেওঁক এটা প্ৰশ্ন কৰোঁ, তেওঁ হয়তো পাহৰিছে, মই মনত পেলাই দিছোঁ। 2, 3 আৰু 4 জুলাই 2017ত
তাজ ভিভান্তাত এখন সভা হৈছিল, তাত ভাৰত বাংলাদেশ বন্ধুত্বপূৰ্ণ সমাৱেশ এখন হৈছিল। তাত বাংলাদেশৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ চহৰিয়াৰ আলমে কৈ গৈছিল যে বাংলাদেশৰ ওচৰত কোনো তথ্য নাই যে ভাৰতত বাংলাদেশী আছে, আৰু তাৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা নিজেই বহি আছিল। আৰু তেতিয়া যিজন হিমন্ত বিশ্ব শৰ্মা মনে মনে আছিল, তেওঁ আজি হাল্লা কৰিছে যে আমাৰ ভাৰতত বাংলাদেশী আছে। তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ এবাৰ কওক যিখিনি ভাৰতত বাংলাদেশী আছে তেওঁখিনি বিতৰণ কৰক। তাৰ কাৰণ এইটো কেতিয়াও হ'ব নোৱাৰে যে তেওঁ হিন্দু বাংলাদেশী আনি যিখিনি মুছলমান বাংলাদেশী তেওঁলোকক প্ৰতিহত কৰিব। হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰত্যাহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাই এবাৰ কওক তেওঁ যিটো 8 লাখ বাংলাদেশী হিচাপ দিছে, NRCৰ ফাইনেল ড্ৰাফ্ট সম্পূৰ্ণ খচৰা এতিয়াও ওলোৱা নাই। তেওঁ এটা আমি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ সম্পূৰ্ণৰূপে কওক যিখন NRCৰ কথা এতিয়া উচ্চতম ন্যায়ালয়ে গম নাপায়, হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন সাধাৰণ মন্ত্ৰীয়ে কেনেকৈ গম পাব? উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মানুহ হ'ল নেকি? সৰ্বানন্দ সোণোৱালৰ পৰা আশা কৰা আমি বাদ দিছোঁ। এই কথাটো যদি কোনোবাই বেয়াও পায়, আমি স্পষ্টভাৱে কওঁ কটনিয়ানে সৰ্বানন্দ সোণোৱালৰ পৰা আশা কৰা বাদ দিছোঁ। সৰ্বানন্দ সোণোৱালৰ পৰা আমাৰ কোনো আশা নাই। যিজন সৰ্বানন্দ সোণোৱালে গোটেই কেৰিয়াৰটো অসম চুক্তিখনক লৈ বনালে, যিজন হিমন্ত বিশ্ব শৰ্মাই 2006ৰ পৰা 2010লৈ অসম চুক্তি ৰূপায়ণ বিভাগত কাম কৰিলে, সেই হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালে আহি কয় অসম চুক্তিখন আমি মান্দা কাটা নহয়, অসম চুক্তিখন আমি নামানো। তোমালোকে কিয় ৰাজনীতি কৰিলা ইমান বছৰ? তোমালোকে যদি অসম চুক্তি নামানা, তোমালোকে যেতিয়া শাসনভাৰ লৈছিলে তেতিয়াই বাদ দিব লাগিছিল। মঞ্চই কৈছিল নৰেন্দ্ৰ মোদীয়ে আহি কৈছিল 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধিব লাগিব। এতিয়া বাংলাদেশে তালি টোপোলা বান্ধিলে নে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশে তালি টোপোলা বান্ধিলে? এই প্ৰশ্নটোক উত্তৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে দিব লাগিব। যদি নৰেন্দ্ৰ মোদীয়ে ভাবিছে উত্তৰ প্ৰদেশ কৰিব অসমখনক, আমি কৈছোঁ উত্তৰ প্ৰদেশ কৰিব নোৱাৰে। অন্ততঃ কটন থকালৈ অসমখন উত্তৰ প্ৰদেশ হ'ব নোৱাৰে। অসমখন হিন্দু মুছলমানৰ সম্প্ৰীতিৰ একক নিদৰ্শন হৈ আছিল, অসমখন নিদৰ্শন হৈ থাকিব। অসমখনত যদি তেওঁলোকে ভাতৃঘাতী সংঘৰ্ষ কৰিব বিচাৰিছে, 19ৰ নিৰ্বাচন জিকাৰ স্বাৰ্থত যোৱা 34 মাহে কোনো কাম নকৰি, যোৱা 4.5 বছৰে যদি কাম নকৰি অসমখনক ভাতৃঘাতী সংঘৰ্ষৰ পৰিণতি কৰিব বিচাৰিছে, আমি তেওঁলোকক সকীয়াই দিছোঁ অসমখন উত্তৰ প্ৰদেশ নহয়, অসমখন মধ্য প্ৰদেশ নহয়। নিশ্চয়। যিটো সময়ত বিশ্বত যদি আমি আজি ছাত্ৰ সমাজৰ কথা কওঁ, নাছাত এক্সপেৰিমেণ্ট চলি আছে, ইছৰোত এক্সপেৰিমেণ্ট চলি আছে, বিভিন্ন ঠাইত বিভিন্ন এক্সপেৰিমেণ্ট চলি আছে। আমাৰ ইয়াত মন্ত্ৰী বিধায়কে বুজায় এইজন হিন্দু, এইজন মুছলমান, এইজন সত্ৰ, এইটো সত্ৰই আমাক ইয়াত আক্ৰমণ কৰিব, এই ধৰণৰ বিষয় বুজায়। মই ভাবোঁ অসমৰ বৌদ্ধিক যি ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক যি বিকাশ, সেয়াৰো অপচয় কৰিছে চৰকাৰে। কাৰণ যিটো সময়ত মংগল গ্ৰহলৈ যোৱাৰ কথা ভবা হৈছে, অন্য গ্ৰহান্তৰ আৱিষ্কাৰ কৰা হৈছে, আমি হিন্দু মুছলিমত লাগি আছোঁ। সময় হৈছে বিৰতিৰ। দ্য বাৰ্ণিং টপিকলৈ আমি উভতি আহিম। আহিছোঁ দ্য বাৰ্ণিং টপিকলৈ। কটন বিশ্ববিদ্যালয়ৰ বাকৰিত আমি আছোঁ আৰু কথা পাতি আছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016। আৰু অদ্ভুত কিছুমান যুক্তি দিয়া হৈছে যে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে 2016 নাগৰিকত্ব সংশোধনী বিধেয়ক লাগে। মই আকৌ কৈছোঁ, যিটো সময়ত অন্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সৌৰজগতৰ বাহিৰত কি চলিছে সেইবিলাকৰ কথা পাতিব লগা হৈছে, আমাৰ ইয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব লগা হৈছে। মই ভাবোঁ এটা ডাঙৰ দুৰ্ভাগ্যজনক কথা যে ৰজাঘৰীয়া বিষয়সমূহ বুজি পোৱা নাই। আৰু গানৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে তেওঁলোকে। এটা গান যদি গায়, যিটো গানে হয়তো চৰকাৰক কিছু পৰিমাণে শুনাত সহায় কৰিব। কাৰণ ভগত সিঙে কৈছিল যে যিসকলে নুশুনে উস্কো ধমাকে কি জৰুৰত হতি হে। হয়, ঠিকেই কৈছে। যোৱা বছৰ মানে আমাৰ ইয়াতে আমাৰ কটনতে এটা বেণ্ডৰ জন্ম হৈছিলে, যোৱা বছৰ এটা গান মুক্তি পাইছিলে মুক্ত কণ্ঠ বুলি। সেই গানটোৰ প্ৰাসংগিকতা ইয়াত খুবেই এতিয়া পৰিলক্ষিত হৈছে। এতিয়া প্ৰতিটো শাৰীতে প্ৰতিটো বাক্যতে চাগে আপোনালোকে ইয়াৰ প্ৰাসংগিকতাটো মানে ইয়াত মানে কানেক্ট কৰিব পাৰিব। সেইটো ইয়াত দিছোঁ। গানটোৰ নাম মুক্ত কণ্ঠ। মুক্ত কণ্ঠ। শুদ্ধ আজি অৱৰুদ্ধ সত্য আজি বানবিদ্ধ নেত্ৰহীন অন্ধ সমাজ মায়া মোহে মন মুগ্ধ বিৰত আজি যুদ্ধ মুক্ত কণ্ঠৰ লাগে আৱাজ ছায়া যদি হয় হতাশা হেৰাব নিদিবা আশা জীপাল ৰাখা প্ৰত্যাশা আহিব জোনাকী নিশা আজি মন মেঘাছন্ন নিসংগতা অবিচ্ছিন্ন অৰ্ধমৃত ক্লান্ত উশাহ
অহৰহ দেখো স্বপ্ন স্বপ্নৰত প্ৰতিলগ্ন বাঢ়ি আহে মনৰ উৎসাহ কোন মই আজি প্ৰশ্নই জীৱনৰ খনিত বিপ্লৱৰ আজি যদিও মই কাৰাৰুদ্ধ শুদ্ধ কথা প্ৰতিবদ্ধ মন যদিও মই পথভ্ৰষ্ট সুখী আজি প্ৰতিলগন যাত্ৰাই বিপ্লৱৰ ভাঙি দিয়া ভণ্ড শাসন নহ'ব আবদ্ধ সংকীৰ্ণ কিয় জনগণ সমাগত সময় বিপ্লৱৰ নুবুজা শত আবেগৰ প্ৰশ্ন আজি এই প্ৰহৰ বিননি শুনো নিৰিহৰ নিশ্চয় সমাগত সময় বিপ্লৱৰ এটা কবিতা শুনিম নেকি আমি বিদ্ৰোহী কবিতা এটা কিবা এটা যাতে চৰকাৰে কিবা বুজি পায় হয় স্বাৰ্থপৰ দেশৰ প্ৰতি দায়বদ্ধতা অনুভৱ নকৰা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাষাৰে ক'ব বিচাৰোঁ সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল শিল্পী তোৰ সৰল মনৰ শিল্পী তোৰ বিমল প্ৰাণৰ অমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল জনতাক ভৰা চল চাতুৰি আলাসতে গজা কোৱা ভাতুৰিৰ স্বৰূপ ওলাই গ'ল তই হাতে হাতে পাবি ফল হেৰৌ খকুৱাৰ দল তই জনা নাই তই যাক ভাব মূৰ্খ জনতা ৰুঢ় জনতা মূঢ়ৰ জনতা বুলি যাৰ হ'ব খোজা স্বয়ং সিদ্ধ নেতা সেই জনতা আজি প্ৰবুদ্ধ হ'ল কৌপিন্ধাৰী মহাফকীৰৰ সঞ্জীৱনৰ উদ্বোধনৰ বোধন মন্ত্ৰ নাই যোৱাও এনেই বিফল ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান আজি জনতাই তোৰ স্বৰূপ চিনিলে সাৱধান সাৱধান নিশ্চয় সুবিধাবাদীৰ দল সাৱধান আৰু সাৱধান বাণী কটন বিশ্ববিদ্যালয়ৰ পৰা আহিছে আজিৰ যুৱ প্ৰজন্ম বিশেষকৈ চৰকাৰৰ যিটো সময়ত ফ'কাছ হ'ব লাগিছিল যে নিবনুৱা কেনেকৈ সমস্যা দূৰ কৰিব পৰা যায় কেনেধৰণৰ ভাল উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায় শিক্ষা খণ্ডত অসমীয়া মাধ্যমৰ শিক্ষাসমূহ চৰকাৰী খণ্ডৰ অৱস্থা নাই সেইটো সময়ত হঠাৎ এই বিষয়সমূহ জাপি দিয়া এটা দুৰ্ভাগ্যজনক ছাত্ৰ সমাজৰ বুলি ভাবে নেকি মই প্ৰথমতে এই প্ৰাক নিউজৰ মঞ্চৰ পৰা এটা কথাই ক'ব বিচাৰোঁ জাতি মাটি ভেটিৰ কথা কৈ যিখন চৰকাৰে শাসনলৈ আহিলে এতিয়া সেইখন চৰকাৰক জাতি মাটি ভেটি নালাগে এতিয়া সেইখন চৰকাৰক কেৱল লাগে গাদী বৰ্তমানৰ চৰকাৰখনক যদি কেৱল এটা বস্তু লাগে সেই বস্তু হৈছে গাদী বৰ্তমান সময়ত উত্তৰ প্ৰদেশ কেৰালাৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্বৰ মানদণ্ডত কেনেকৈ নিজৰ শিক্ষা পদ্ধতি উন্নীত কৰিব পাৰি তাৰ বাবে কাম কৰি আছে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীসকলে মহাকাশলৈ গৈ কেনেদৰে তাত বসতি স্থাপন কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰি আছে কিন্তু আজি সেই সময়তে কটনিয়ানে আজি এই হিম শীতল ঠাণ্ডাত ৰাজপথত বহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে কিয় এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক মই এজন প্ৰাক্তন কটনিয়ান হিচাপে ক'ব বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাক মই এজন মোৰ অগ্ৰজ কটনিয়ান হিচাপে ক'ব বিচাৰোঁ আজি আমি এই হিম শীতল ঠাণ্ডাত ৰাজপথত বহি কিয় এনেদৰে লাইভ শ্ব' কৰিবলগীয়া হৈছে বৰ্তমান সময়ত অসমৰ ৰাজনীতিৰ এগৰাকী বাকপটীয়া ব্যক্তি হিমন্ত বিশ্ব শৰ্মা কেৱল কথাৰ বাক পটুতাৰেই নিউজ লাইভৰ নহবা বেলেগ টিভি চেনেলত গৈ টক শ্ব' কৰিলে নহ'ব তেওঁলোকে ছাত্ৰ সমাজৰ লগত টক শ্ব' কৰক ছাত্ৰ সমাজৰ প্ৰশ্নৰ উত্তৰ দিয়ক তেওঁলোকে বাৰে বাৰে কৈ আছে কংগ্ৰেছৰ শাসনকালত অসমলৈ মুছলমান বাংলাদেশী আহিল আৰু এই মুছলমান বাংলাদেশী অহাৰ ফলস্বৰূপে অসমৰ 17টা বিধানসভা সমষ্টি জিন্নাৰ হাতলৈ যাব আৰু সেইকাৰণে তেওঁলোকে হিন্দু বাংলাদেশী অসমত সংস্থাপন দিয়াৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মা আপোনাক মই প্ৰশ্ন কৰিছোঁ আপোনাৰ ঘৰত যদি সাপ ওলায় আপুনি সেই সাপ মাৰিবলৈ ফেনাইল দিয়ে নে নেগুল কিনি আনে আজি অসমত মুছলমান বাংলাদেশী আছে তাৰ বাবে আপুনি NRCৰ উন্নীতকৰণ কৰি সঠিক বাংলাদেশীসকলক চিনাক্ত কৰি বাংলাদেশী চৰকাৰৰ লগত আপোনালোকে সঠিক আলোচনাত মিলিত হৈ তেওঁলোকক পঠাই দিয়াৰ ব্যৱস্থা কৰক তাৰ বদলি 12 বছৰৰ বাবে যি নাগৰিকত্ব পোৱা যায় তেওঁলোকক 6 বছৰত কিয় নাগৰিকত্ব দিম আজি তেওঁলোকে কৈছে 6 বছৰ অসমত থাকিলে তেওঁলোকে নাগৰিকত্ব পাব কি ঠিক 5 বছৰৰ পিছত আকৌ শাসনলৈ আহি তেওঁলোকে ক'ব এবছৰ অসমত থাকিলে নাগৰিকত্ব পাব সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ছাত্ৰ সমাজে সেয়া কেতিয়াও মানি ল'ব নোৱাৰে আজিৰ কটনিয়ানে যি ভাবে সেয়া কাইলৈ অসমে ভাবিব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেয়া কেতিয়াও প্ৰযোজ্য নহ'লেই দল বাগৰৰ ৰাজনীতিৰ জৰিয়তে তেখেতে অসমখনক সাম্প্ৰদায়িকতাৰ যুঁজত বিক্ৰী কৰি পেলালে শিলচৰত আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থৈ গ'ল
অসমীয়াই যি পাপ কৰিছে সেই পাপৰ প্ৰায়শ্চিত্ত হিচাপে তেওঁলোকে হিন্দু বাংলাদেশী বুজা ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা মঞ্চত কিয় হাততালি মাৰিলে? তেওঁ বিৰোধ কৰাৰ শক্তিখন হেৰুৱাই পেলালে নেকি? যিজন হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ সন্থাত থাকোঁতে অসম চুক্তিৰ বাবে ইমানখিনি কাম কৰিলে, সেইজন হিমন্ত বিশ্ব শৰ্মা আজি কিয় কৈছে অসম চুক্তি এখন মহাভাৰত নহয়, এইখন সংশোধন কৰিব লাগিব? কিয় কৈছে তেওঁ এইটো কথা? অসম চুক্তি কেতিয়াও সংশোধন নহয়। কিমানখিনি সুখ পালে, কিমানখিনি দুখ কষ্ট পালে এজন অসমীয়া যুৱকে গৈ দিল্লীত নগ্ন প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। সেই কথা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও বুজিব নোৱাৰে। আজি যদি নাগৰিকত্ব বিলখন গ্ৰহণ কৰা হয় আমি পস্তাব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালীয়ে কেতিয়াও পস্তাব নালাগে। বিদেশত গৈ পঢ়ি আছে, বিদেশত মাৰি কিনে বিদেশত থাকিব। আমি অসমত জন্ম লৈছোঁ, অসমত পঢ়ি অসমত থাকিম। সমস্যা আমাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ জীয়েকৰ নহয়। যিকোনো ৰাজনৈতিক নেতাৰ সমস্যা নহয়। তোমাৰ পৰা জানিব বিচাৰিছোঁ, যিটো মই কৈছোঁ যে ৰাজ্যখনক এওঁ যিটো এটা ভাল উদাহৰণ দিছে যে সাপ যদি ঘৰত ওলাল তেনেহ'লে ফেনাইল কিনাতকৈ আপুনি নেউল কিনি আনিব নেকি, বা তাতকৈ ডাঙৰ এখোৰ সাপ কিনি আনিব নেকি যে তাৰ লগত যুদ্ধ কৰিব? আল্টিমেটলি চলিউশ্যনটো খুব হাস্যকৰ নহয় জানো? হয় হয়, নিশ্চয়। আচলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কি কুফল হ'ব পাৰে সেয়া হিমন্ত বিশ্ব শৰ্মায়ো জানে, সৰ্বানন্দ সোণোৱালেও জানে। তেওঁলোকে কেৱল ক্ষমতা লোভৰ স্বাৰ্থত প্ৰলাপ বকি আছে। তেওঁলোকে AC ৰুমত বহি ক্ষমতা লোভৰ স্বাৰ্থত কেৱল প্ৰলাপ বকি আছে, তাৰ বাহিৰে তেওঁলোকে একো কৰা নাই। তেওঁলোকে এই প্ৰলাপেই বকি যাব, কেৱল ক্ষমতা লোভৰ স্বাৰ্থত তেওঁলোকে এনেকেই প্ৰলাপেই বকি যাব। তেওঁলোকে জাতীয় খলনায়ক এজন সৰ্বানন্দ সোণোৱাল যি জাতীয় নায়ক হিচাপে স্বীকৃতি পাইছিলে, সেইজন এজন এতিয়া জাতীয় খলনায়ক। নিশ্চয়। ইজৰাইলৰ যদি আমি কথা কওঁ, মানে আজিৰ ছাত্ৰ ছাত্ৰীয়ে চব জানে, মই ভাবোঁ ইজৰাইল এখন সৰু দেশ, কেইটামান জনসংখ্যাৰ কিন্তু বিশ্বৰ দৰবাৰত এটা অতি শক্তিশালী দেশ। মানে এতিয়া জনসংখ্যা বঢ়াব লাগে, নাম্বাৰ বঢ়ালে ধৰক জনসংখ্যা বঢ়ালে আমি শক্তিশালী হ'ম বৌদ্ধিক ক্ষেত্ৰত। এইবোৰ হাস্যকৰ যুক্তি নহয় জানো? আজি একবিংশ শতিকাত আমি আছোঁ, কত পৃথিৱী আগবাঢ়ি গৈছে, এইবোৰ কি তাৰমানে যুক্তিবোৰ আচলতে হাস্যকৰ। এইবিলাক আচলতে যুক্তিয়ে নহয়, এইবিলাক আচলতে ভোট বেংক পলিটিক্স। আমি যে সহজ ভাষাত কওঁ, হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাত যাব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইটো কথা আপোনালোকৰ অজিত ভূঞাৰ আগত ক'ব বেয়া পায়, কিন্তু তেওঁ যেতিয়া নিজৰ চেনেলক টকশ্ব' কৰে তেওঁ সম্পূৰ্ণকৈ কয় যে মোক যদি দলে যি দায়িত্ব দিয়ে মই তাকে পালন কৰিম। হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ দুটা প্ৰশ্ন আছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে এইটো কথা স্পষ্ট কৰক, NRCৰ পূৰ্ণ তালিকা নোলোৱালৈকে তেওঁ কেনেকৈ ক'ব পাৰিলে 8 লাখ অসমত হিন্দু বাংলাদেশী আছে, অসমত 20 লাখ অসমত 20 লাখ মুছলমান অনুপ্ৰৱেশকাৰী আছে? এই কথাটো প্ৰথমতে হিমন্ত বিশ্ব স্পষ্ট কৰিব লাগে, কাৰণ এই কথাটো গুৰুত্বপূৰ্ণ। কাৰণ যিখন NRC উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ নিৰীক্ষণত হৈ আছে, সেই উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হৈ NRCৰ তথ্য কেনেধৰণে এগৰাকী অসমৰ এগৰাকী মন্ত্ৰীয়ে কেনেকৈ পালে? অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা বিজেপি কিমানে ডাঙৰ লিডাৰ নহওক, উচ্চতম ন্যায়ালয়ৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা সৰু। সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে স্পষ্ট কৰিব লাগে। 2 নম্বৰ কথা, হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰক, তেওঁ যি 17খন জিলাৰ কথা কৈ আছে, এই 17খন জিলাত কিমান হিন্দু বাংলাদেশী 10,000 হিন্দু বাংলাদেশী আছে। বিশ্বৰ এটা চেনেলত যায় ক'ব 20,000 হিন্দু বাংলাদেশী আছে। হিন্দু বাংলাদেশীটো কোনো সাপ চিৰি খেল নহয় যে মই 6 মাৰি দিম আপোনাৰ তাৰে 4 পৰিব, আপুনি পিছত ক'ব যে মোৰ 4 পৰা নাছিল। হিমন্ত বিশ্ব শৰ্মাই যদি পলিটিক্স কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰা নাই, তেওঁৰ অধিকাৰ নাই কেনেধৰণে অসমৰ স্বাৰ্থৰ লগত খেলা কৰাৰ অধিকাৰ নাই। আৰু মোৰ প্ৰথম কথাটো সৰ্বানন্দ সোণোৱালক লৈ, মই হিমন্ত বিশ্ব শৰ্মাৰ কথা ভাবি বিজেপিক ভোট দিয়া নাই, মই সৰ্বানন্দ সোণোৱালৰ কথা ভাবি বিজেপিক ভোট দিছোঁ। আপোনাৰ টক শ্ব'ত মই সম্পূৰ্ণৰূপে স্পষ্টভাৱে কৈছোঁ যে এইবাৰ এইখন চৰকাৰে যদি অসম চুক্তিখন ৰূপায়ণ নকৰে, কোনো চৰকাৰে অসমত কৰিব নোৱাৰে। কাৰণ এই চৰকাৰখনতেই চন্দ্ৰমোহন পাটোৱাৰী আছে, এই চৰকাৰখনতেই সৰ্বানন্দ সোণোৱাল আছে, যিসকল নেতাই কেৱল আৰু কেৱল তপন গগৈ আছে। মাত্ৰ 2 মাহ আগত বিজেপি আঁচু ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। তেওঁলোকে যদি অসম চুক্তি ৰূপায়ণ নকৰে কোনো কৰিব নোৱাৰে। আৰু তেনেকুৱা ধৰণৰ নেতাবিলাকে যদি নিৰ্বাচনৰ স্বাৰ্থত নাগপুৰৰ ওচৰত নিজৰ মূৰ দুৱাই দিয়ে, নৰেন্দ্ৰ মোদীৰ আগত যদি মূৰ দুৱাই দিয়ে, অমিত শ্বাহৰ আগত যদি মূৰ দুৱাই দিয়ে, উত্তৰ প্ৰদেশৰ ৰাজনীতি যদি অসমত আনে, তেতিয়াহ'লে আমি মানি নলওঁ। এই কথাটো আমাৰ তপন গগৈ বুজি পাব লাগে, হিমন্ত বিশ্ব শৰ্মাই বুজি পাব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো মোৰ আশা নাই, সৰ্বানন্দ সোণোৱালৰ ওচৰত মোৰ আশা নাই। মোৰ আশা আছে এই যিখিনি নতুন বিধায়ক বিজেপিত যোগদান কৰিছিল, নতুনকৈ যিখিনি বিধায়কে নিৰ্বাচনৰ টিকট পাই বিজেপিৰ পৰা ইলেকশ্যন খেলিছে, তেওঁলোক ওলাই আহক, তেওঁলোকে অসমৰ ৰাইজৰ আগত থিয় দিয়ক। যদিহে তেওঁলোকে থিয় নিদিয়ে, তেওঁলোকে এইটো কথা স্পষ্টভাৱে বুজক, অসমৰ ৰাইজে, অসমৰ লোকে, ভাৰতৰ ৰাইজে কিন্তু ইন্দিৰা গান্ধীকো বাধা দিছে। অসমৰ ৰাইজে কিন্তু প্ৰফুল্ল মহন্তকো নিৰ্বাচনত পৰাজিত কৰিছে, যিগৰাকী প্ৰফুল্ল মহন্তৰ কাৰণে 855 জন শ্বহীদ হৈছিল, তেওঁলোকক কিন্তু অসমৰ ৰাইজে পৰাজিত কৰিছে। হিতেশ্বৰ শইকীয়াক অসমৰ ৰাইজে পৰাজিত কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ পলিটিকেল গুৰু তৰুণ গগৈকো কিন্তু অসমৰ ৰাইজে পৰাজিত কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই জানি লওক, সৰ্বানন্দ সোণোৱালক পৰাজিত কৰোঁতে অসমৰ ৰাইজে কিন্তু 1 মিনিটো সময় ভাবি নাচায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই বুজক,
অসমৰ কটন কলেজত আহি হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰে, তেওঁৰ কালি এখন লিষ্ট দিছে, আপুনি জানি আচৰিত হ'ব যে তেওঁ কৈছে যে লালুকৰ ল'ৰাই আহি কেনেকৈ নামনি অসমত প্ৰতিবাদ কৰিব। হিমন্ত বিশ্ব শৰ্মাই এইটো কথা জানক, হিমন্ত বিশ্ব শৰ্মাৰ জন্ম পূব গুৱাহাটী সমষ্টিত। হিমন্ত বিশ্ব শৰ্মা পূব গুৱাহাটীৰ মানুহ এজনে কেনেধৰণে জালুকবাৰীত যদি নিৰ্বাচন খেলিব যদি মই প্ৰশ্ন কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লালুকগাঁৱৰ সৰ্বানন্দ সোণোৱালে কেনেধৰণে আহি মৰাণত যদি নিৰ্বাচন খেলিব পাৰে বুলি মই প্ৰশ্ন কৰোঁ, মই যদি প্ৰশ্ন কৰোঁ আমাৰ ৰাজ্যসভা 2টা ছিট খালী হ'ব, তেওঁলোকে এগৰাকী বিহাৰৰ এগৰাকী নেতাক আনি আমাৰ অসমৰ ৰামগিলা পাছৱানক যদি আনি নিৰ্বাচন খেলোৱাৰ কথা যদি মই প্ৰশ্ন কৰোঁ, নৰেন্দ্ৰ মোদীয়ে যদি গুজৰাটৰ মানুহজনে অসমত আহি নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে, উত্তৰ প্ৰদেশৰ ইলেকশ্যন খেলা মানুহ এজনে যদি অসমত আহি নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে, মৰাণত ইলেকশ্যন খেলা মানুহজন যদি লালুকগাঁৱত জন্ম হ'ব পাৰে, জালুকবাৰীত ইলেকশ্যন খেলা মানুহজন যদি পূব গুৱাহাটীত জন্ম হ'ব পাৰে, লালুকৰ ল'ৰা এগৰাকীয়ে গৈ খিলঞ্জীয়াৰ স্বাৰ্থত কিয় নামনি অসমত প্ৰতিবাদ কৰিব নোৱাৰে? এই কথাটো হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগিব। মুছলমান মানে অনুপ্ৰৱেশকাৰী নহয়, টুপি আৰু লুঙি পিন্ধিলেই মুছলমান নহয়, টুপি আৰু লুঙি পিন্ধিলেই মুছলমান হ'লেই বাংলাদেশী অনুপ্ৰৱেশকাৰী নহয়। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে বুজক। তেওঁলোকে যদি ভাবিছে যে হিন্দু বাংলাদেশীৰ এটা ভোট বেংক কৰি, আৰু এই কথাটো আমি এটা স্পষ্ট কৰি দিয়াটো ভাল, কটনিয়ানে কেতিয়াও মুছলমান অনুপ্ৰৱেশকাৰীক সমৰ্থন নকৰে। কটনিয়ানে কেতিয়াও মুছলমান অনুপ্ৰৱেশকাৰী যেনেদৰে বিৰোধিতা কৰে, কটনিয়ানে বিচাৰে যে অসমৰ প্ৰত্যেকজন মুছলিম অনুপ্ৰৱেশকাৰী অসমৰ পৰা ওলাই যাব লাগে। সেই বিধেয়কখন, সেই চুক্তিখন, সেই ব্যৱস্থাটো আমাক লাগে। কিন্তু আমি এইটো সমৰ্থন কৰিব নোৱাৰোঁ যে অসমত মুছলিম অনুপ্ৰৱেশকাৰী আছিল বুলিয়েই আমি হিন্দু অনুপ্ৰৱেশকাৰীক মানি ল'ম। নিশ্চয় এই কথাটো আমি স্পষ্ট কৰিব বিচাৰোঁ। আৰু অংকটো একেবাৰে সহজ। এখন চৰকাৰৰ হাতত ইণ্টেলিজেঞ্চ থাকে, এখন চৰকাৰৰ হাতত পুলিচ ব্যৱস্থা আছে, আৰ্মি আছে, সকলো তেওঁলোকৰ হাতত আছে। কিন্তু তেওঁলোকে কৈছে, এডমিট কৰিছে, ঠিক আছে মানি ল'লোঁ এটা ছেকেণ্ডৰ বাবে যে মুছলিম বাংলাদেশী অসমত আছে, ধৰি লোৱা হ'ল, মানি ল'লোঁ। সেইবিলাকক বিতৰণ কৰাৰ পৰিৱৰ্তে পক্ষাঘাতত ভোগা চৰকাৰৰ দৰে তেওঁলোকে কৈছে আমাৰ উপায় নাই, আমি তেওঁলোকক খেদিব নোৱাৰোঁ, আমি নতুন মানুহ আনিব লাগিব। হাস্যকৰ এই যুক্তিসমূহ যুৱ প্ৰজন্মই বুজি পাইছে, অসমৰ ৰাইজেও বুজি পাইছে। দ্য বাৰ্ণিং টপিকত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। শেষ অংশলৈ আমি উভতি আহিম। আহিছোঁ বিৰতিৰ পিছত। দ্য বাৰ্ণিং টপিক আজি ষ্টুডিঅ'ত নহয়, কটনৰ বাকৰিত দ্য বাৰ্ণিং টপিক। আৰু ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। পুৱাৰ ভাগত আমি দেখিছিলোঁ যে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। উদ্দেশ্য এটাই, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'ব লাগে। আমি শেষ অংশলৈ উভতি আহিছোঁ। আটাইৰে আমি প্ৰতিক্ৰিয়া খুব কম সময়ৰ ভিতৰত জানিব চেষ্টা কৰিম। আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। শেষ মন্তব্য হিচাপে কি ক'ব? কালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত খিলঞ্জীয়াৰ বজ্ৰ নিনাদৰো অনুষ্ঠান আছে। অহাকালিলৈ সদৌ অসম ছাত্ৰ সন্থানে যোনটো জটাশিল খেলপথাৰত বজ্ৰনিদান নামৰ এটা অনুষ্ঠান কৰা হৈছে, তেনেদৰে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ প্ৰতিবাদ চলি আছে। সেই সময়ত আমি ছাত্ৰসকল ইয়াত যে ওলাই আহিছিলোঁ, বা যেতিয়া আমি গোটেই বস্তুটোৰ কথা ভাবিছিলোঁ, সেই সময়ত আমি ভাবিছিলোঁ যে আমি কোনো নাম নালাগে, কোনো টেগ নালাগে, আমি তেনেকৈ ওলাই আহিম। আৰু ওলাই অহাৰ কাৰণটো এনেকুৱা আছিল যে কথাবোৰ কোনোবা নহয় কোনোবা এটা ষ্টেটত গৈ পিনি এটা কম্প্ৰমাইজিং ষ্টেটত ৰৈ যায়গৈ মোৰ মতে। আৰু সেইকাৰণেই যিমানবোৰ দল সংগঠনে এতিয়া ইয়াত বিপ্লৱ কৰি আছে বা কৈ আছে সংগঠনে বিপ্লৱ কৰি আছে, কিন্তু কোনোবা এটা ষ্টেটত গৈ পিনি যদি কম্প্ৰমাইজিং ষ্টেটত যদি আমি যাব নোৱাৰোঁ, মানে যে সংগঠনবোৰ যিহেতু যাই গৈ বা যাব পাৰে তেনেকুৱা এটা ষ্টেটৰ পৰা গৈ কাৰণ আছুৰ লগত সৰ্বানন্দ সোণোৱালৰ লিংক আছে বা আছিলে, তেনেকৈ গৈ কাৰণ তেখেতসকল লেটাৰবোৰ তেনেকৈ গৈ ডাঙৰ হৈছে। সেই ষ্টেটত আমি ষ্টুডেণ্টখিনি যিখিনি আছোঁ, আমাৰ মাজত সেই বস্তুটো নাই। ছাত্ৰসকল দেশৰ ধৰণী আৰু তেওঁলোকে কিবা এটা কৰিব পৰাৰ বহুত পটেঞ্চিয়েল থাকে বুলি আন্দোলন স্তব্ধ হ'ব নালাগে, মুঠৰ ওপৰত যিকোনো পৰ্যায়ত আগবাঢ়ি যাব লাগে, কি ক'ব? হয়, জাতিসংঘী এই বিধেয়কৰ আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু মই কথাবোৰ সকলোৱে বুজি পাইছে, মই বিশেষ একো ক'ব নাযাওঁ। মই মাত্ৰ 3টা অনুৰোধ জনাম অসম চৰকাৰক, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰক। অসমীয়া জাতিটো নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বিনিময়ত বিদেশীৰ হাতত বিক্ৰী নকৰিব। অসমখন বাংলাদেশত পৰিণত নকৰিব। দ্বিতীয় কথা, সংবিধানখন উলংঘা নকৰিব। সংবিধানত কোৱা হৈছে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে ধৰ্মৰ নামত কোনো বিভাজন নানিব। আৰু সদৌ শেষত ক'ব বিচাৰোঁ, 885জন শ্বহীদক আপোনালোকে যদি সন্মান দিব নাজানে, আপোনালোকে পুনৰ জীয়াই তোলক। 885জন শ্বহীদৰ কেঁচা তেজৰ যি মূল্য তাক পুনৰ ঘূৰাই দিয়ক। সদৌ শেষত মই মাত্ৰ অসমৰ কণ্ঠশিল্পী বিপি চানং এটি কলিয়ে আপোনালোকক চৰকাৰক মই আহ্বান জনাইছোঁ।
স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই শত শ্বহীদৰ আত্মাই কান্দিছে শত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছোঁ অসম চৰকাৰ আপোনালোকে এই 885জন শ্বহীদৰ উচুপনি এবাৰ অনুভৱ স্পন্দন এবাৰ উপলব্ধি কৰক ধন্যবাদ জয় আই অসম নিশ্চয় অসমৰ ছাত্ৰ সমাজে তাকে কৈছে কি ক'ব হয় মই এইটোত ক'ব বিচাৰোঁ যে আমি যোনবোৰ ষ্টুডেণ্টছ আছোঁ সেইবোৰে সজাগ হ'ব লাগে আৰু এইটোৰ বিৰুদ্ধে ওলাই আহিব লাগে আৰু এই আন্দোলন চলি থাকিব লাগে আৰু এইখিনি ইয়াৰ পৰিসমাপ্তি নোহোৱালৈ আৰু কোনে ইয়াৰ পৰা ক'ব বিচাৰিব শেষ মন্তব্য হিচাপে কি ক'ব বিচাৰিব মই শেষ মন্তব্য হিচাপে অসমবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদনৰ লগত তুলনা নকৰিব কাৰণ আজি অসমৰ ইতিহাসত বদনৰ এটা সুকীয়া স্থান আছে আৰু আপোনালোক এই দুজনলৈ আমি এটা বেলেগ স্থান ৰাখি থৈছোঁ সেই স্থান কিন্তু বদনতকৈ কোনো গুণে কম নহ'ব আৰু সাংবাদিক হিচাপে আপোনাকো অনুৰোধ জনাইছোঁ যে পৰাগ দাস যেনেকৈ আহিছিল আপুনিও আজি ওলাই আহিছে আমাৰ ভাল লাগিছে আৰু আপোনাৰ দৰে আজি প্ৰত্যেকজন সাংবাদিকে অন্তৰত থকা পৰাগ দাসক জগাই তুলি জাতিটোৰ কাষত থিয় দিয়ক সকলোৱে ওলাই আহিব লাগিব কি ক'ব বিচাৰিব অকণমান আগুৱাই দিয়ক হয় এটা কথা ক'ব বিচাৰিছোঁ যে আমি নিজৰ সমস্যা আমাৰ ঘৰৰ সমস্যা আমি নিজেহে বুজি পাওঁ বেলেগক আনি আমাৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি যি মন্তব্য প্ৰদান কৰিছে সেয়া সঁচাকৈ বহুত লজ্জাজনক আৰু এজন নেতাৰ পৰা যাক আমি আমাৰ অগ্ৰজ কটনীয়ান এজনৰ পৰা তেনেধৰণৰ মন্তব্য আমি কেতিয়াও আশা নকৰোঁ সেইকাৰণে আমি ছাত্ৰ সমাজে যে ওলাই আহিছোঁ আৰু সঁচাকৈ দুৰ্ভাগ্যজনক কথা যে আজি ক'বলৈ বেয়া কিন্তু আমি এইখিনি সময়ত পঢ়ি থাকিব লাগে কিন্তু পঢ়াই শুনা বাদ দি কিবা এটা স্বাৰ্থ আছে কাৰণে আমি ওলাইছোঁ যাতে আমি জাতিৰ কাৰণে মাত মাতিব পাৰোঁ কিন্তু সমস্যাটো হৈছে যে তেওঁলোকে বুজি পায়ো বুজিবলৈ চেষ্টা নাই কৰা গতিকে তেওঁলোকে যি চকুমুদা কুলিৰ ভাও জুৰিছে সেইবাবে আমি ছাত্ৰ সমাজ তথা সমগ্ৰ অসমৰ ৰাইজ সঁচাকৈ লজ্জিত হৈছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে এই আন্দোলন সঁচাকৈ চলি যাব এই জুই জ্বলিছে জ্বলিয়ে থাকিব শেষত খুব চমুকৈ মই সমগ্ৰ অসমৰ ৰাইজক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ এতিয়া যেনেকৈ আমি ছাত্ৰ সমাজ হিচাপে ওলাই আহিছোঁ শিল্পী সমাজ তেনেকৈ আহিছে বিভিন্ন জেগাত বেলেগ বেলেগকৈ কৰি আছে বিজেপিৰ মেণ্টেলিটিটো এইটোৱে লাগিলে 100টা প্ৰটেষ্ট হওক কিন্তু বেলেগ বেলেগকৈ হওক কাৰণ ইউনাইট হ'বলৈ দিবলৈ নিবিচাৰে সেইটো কাৰণে সকলোৱে আগত এইটোৱে অনুৰোধ যাতে এদিন আমি এনেকুৱা দিন নিৰ্ধাৰিত কৰোঁ যে সকলোৱে একলগ হৈ পেলাই সংগঠনৰ টেগলাইনতকৈ আমি অসমীয়া হৈ কেনে প্ৰতিবাদ কৰিব লাগিব কি ক'ব বিচাৰিব শেষ কৰিব হৈছে অনুষ্ঠান ভাগ্নিজক এটা অনুৰোধ জনাম যেনেকৈ আজি কটনৰ মজিয়াত এনেধৰণৰ এটা টক শ্ব' হৈছে যে অসমৰ প্ৰত্যেকখন পাৰিলে যিকেইখন আমাৰ গৰিমামণ্ডিত শিক্ষানুষ্ঠান আছে তেওঁলোকৰ মজিয়াতো এনেকুৱা ধৰণৰ এটা টক শ্ব' হওক কিয়নো অকল কটনে অসমক বচাব নোৱাৰে অকল উজনিয়ে অসমক বচাব নোৱাৰে অকল নামনিয়ে অসমক বচাব নোৱাৰে গোটেই অসমে একাকাৰ হৈ পেলাইহে অসমক বচাব পাৰিব গতিকে সকলো ছাত্ৰ ছাত্ৰীসকল যেতিয়া একলগ হৈ ওলাই আহিব তেতিয়াই অসমৰ মানে জাতি ৰক্ষা হ'ব অসমৰ মান ৰক্ষা হ'ব অসমৰ ভাষা ৰক্ষা হ'ব অসমৰ মাটি ৰক্ষা হ'ব সমগ্ৰ শিক্ষাৰ্থী ওলাই আহিব লাগিব শেষ মন্তব্য আপোনাৰ মন্তব্যৰে শেষ কৰিম অনুষ্ঠান হয় ধন্যবাদ আমি অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহকে আহ্বান জনাইছোঁ যাতে সকলোৱে ওলাই আহক আৰু এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকে মাত মাতক আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যদি সদৌ অসম ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক উপাধি দিব পাৰে আমি কিন্তু কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা গোটেইকেইজন গেৰুৱা বাহিনী যি নাগপুৰৰ তলত থাকি আজি অসমক ষড়যন্ত্ৰ কৰি অসমীয়া জাতি মাটি আৰু আমাৰ সংস্কৃতি ভাষা সংস্কৃতি শেষ কৰিবলৈ তেওঁলোকে চেষ্টা কৰাইছে আমি কিন্তু কটন বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকক জাতীয় খলনায়ক উপাধি দিবলৈ বেছি সময় নালাগিব গতিকে তেওঁলোকক আমি আহ্বান জনাইছোঁ এতিয়াও আপোনালোকৰ সময় আছে অসমীয়া মানুহৰ স্থিতিত আপোনালোকৰ হাত আগবঢ়াওক আৰু আমি অসমৰ প্ৰত্যেকজন বিজেপি কৰ্মীক RSS কৰ্মীক ABVP কৰ্মীক আহ্বান জনাইছোঁ আপোনালোকে কথাটো উপলব্ধি কৰক যে ভূপেন হাজৰিকাই তেতিয়া সময়তে কৈ গৈছিলে যদি আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা আৰু যদি বিশ্বৰ শৰীৰত পংগু অংগ হ'ব বিশ্বই জানো ভাল পাব গতিকে আপোনালোকে উপলব্ধি কৰক যে আমি কিন্তু প্ৰত্যেকজন অসমীয়া আজি জীয়াটো ভুগিব লাগিব আৰু আপোনালোকে RSS ABVP ত্যাগ কৰি ওলাই আহক আমি প্ৰত্যেকজন কটনীয়ানে প্ৰত্যেকজন ছাত্ৰ সমাজে প্ৰত্যেকজন অসমীয়া মানুহে আপোনালোকক তাতকৈ বেছি গুণগান কৰি আদৰি ল'ম সেই কথা আমি আপোনালোকক আজিয়েই এই মঞ্চৰ পৰাই আহ্বান জনালোঁ
নিশ্চয় উপাধি সাজু হৈ আছে বিশেষকৈ ছাত্ৰ সমাজৰ পৰা যদিহে সময় থাকোঁতে এই ছাত্ৰ সমাজৰ অসমীয়া মানুহৰ যিটো আৱেগ অনুভূতি নুবুজে চৰকাৰে তেনেহ'লে পুনৰবাৰ কৈছোঁ যে উপাধি সাজু হৈ আছে আপোনালোকৰ নামত উপাধি ল'ব নে অসমবাসীৰ হৈ কাম কৰিব সিদ্ধান্ত আপোনালোকৰ হাতত মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ